নমস্কাৰ দ্য বাৰ্নিং টপিকলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই আজি দ্য বাৰ্নিং টপিকত আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকল অৰ্থাৎ আজি যিসকল প্ৰাগৰ ষ্টুডিঅ'ত আছে ভৱিষ্যতে আপোনাক মোক নেতৃত্ব দিব আমাৰ ৰাজ্যক নেতৃত্ব দিব জাতিক নেতৃত্ব দিব দেশক নেতৃত্ব দিব গতিকে বুদ্ধিজীৱীসকলে কিভাৱে সেয়া নিতান্ত গুৰুত্বপূৰ্ণ কিন্তু এইসকল যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে কিভাৱে এইসকল যুৱ নেতৃত্বই কিভাৱে কাৰণ আজি এওঁলোকে যি ভাবিছে কাইলৈ অসমে সেয়াই ভাবিব সেইটো জনাটো আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ শেহতীয়াভাৱে দেখা গৈছিল যে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়কে কৰি বিভিন্ন ডিব্ৰুগড় বিশ্ববিদ্যালয় বিভিন্ন বিশ্ববিদ্যালয়ত যি ছাত্ৰ একতা সভাৰ যি নিৰ্বাচন সেয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু কেইবাটাও ট্ৰেণ্ড দেখা গৈছিল এই নিৰ্বাচনত সেই নিৰ্বাচন সম্পৰ্কে আমি কথা পাতিম আৰু ভৱিষ্যতে এই যি যুৱ প্ৰজন্ম আছে তেওঁলোকে নিজৰ চিন্তাধাৰা কোন দিশে লৈ যাব সেই সম্পৰ্কে কথা পাতিম আৰু এই সামগ্ৰিক বিষয়ে কথা পাতিবলৈ কেইবাগৰাকীও যুৱ প্ৰতিনিধি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে নৰ্থ ইষ্ট ডিবেটৰ্ছ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক প্ৰাণজিৎ দাস গুৱাহাটী বিশ্ববিদ্যালয়ৰ টমক ৰঞ্জন দত্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ মুক্তিৰ সম্পাদক বাবুল হুছেইন মানৱ প্ৰতিম দুৱাৰা নিৰ্বাচিত সভাপতি ডেজিগনেটেড সভাপতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থা মানৱজ্যোতি কলিতা NSYৰ প্ৰতিনিধি আৰু সঞ্জীৱ তালুকদাৰ বৰ্তমান অৰ্থাৎ কেইদিনমানৰ বাবে এতিয়া সভাপতি বাকী আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ মৃন্ময় বৰুৱা তথা বিশিষ্ট তাৰ্কিক মৃন্ময় বৰুৱা থাকিব আমাৰ ষ্টুডিঅ'ত মৃন্ময়ৰ সৈতে আমি কথা পাতিম কিন্তু প্ৰথমতে মই বিষয়টো সঞ্জীৱ তালুকদাৰৰ পৰা আৰম্ভ কৰিম যে বহুকেইটা ইতিমধ্যে খ্যাতনামা যি বিশ্ববিদ্যালয় আছে ইলেকশ্যন হৈ গ'ল আৰু যদিও সাংঘাতিক দেশৰ ৰাজনীতিত বা ৰাজ্যৰ ৰাজনীতিত প্ৰভাৱ নপৰে ইলেকশ্যনত তথাপি এটা ট্ৰেণ্ড পোৱা যায় শেহতীয়া নিৰ্বাচন সম্পৰ্কে কি পৰ্যবেক্ষণ আজি কিছুদিন আগতে হিন্দু কাকত এটা খুব সুন্দৰ প্ৰবন্ধ ওলাইছিল প্ৰবন্ধৰ এটা কথা কোৱা হৈছিল যে ষ্টুডেণ্টে বা ছাত্ৰ প্ৰতিনিধিসকলে যেতিয়াৰ পৰা এটা ক্লাছ হিচাপত ৰিপ্ৰেজেণ্ট কৰা আৰম্ভ কৰিলে তেতিয়া প্ৰত্যক্ষভাৱে আচলতে ছাত্ৰ ৰাজনীতিত বা সমগ্ৰ বিশ্বৰ ৰাজনীতিত বা সমগ্ৰ ভাৰতৰ ৰাজনীতিত কিন্তু ছাত্ৰসকলে এটা বিশেষ ভূমিকা পালন কৰি আহিছে গতিকে আজি এই বিশেষকৈ বিগত সময়ৰ যিটো শেহতীয়া যিকেইটা ছাত্ৰ সংগঠনৰ যিটো নিৰ্বাচন সেয়া জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় হওক দিল্লী বিশ্ববিদ্যালয় হওক গুৱাহাটী বিশ্ববিদ্যালয় হওক ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক ন' ডাউট মই এইটো কথা খুব স্পষ্টকৈ কোৱাটো ভাল হ'ব যে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ যিটো ইলেকশ্যনৰ যিটো মানে যিটো চিনাৰিঅ' যিটো ছবি সেই ছবিটো কিছু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছবিতকৈ কিছু বেলেগ বা পৃথক এতিয়া আপোনালোকে জানে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ইউনিটি লেফ্ট যিটো আছে লেফ্ট ডেম'ক্ৰেটিক যিটো তেওঁলোকৰ যিটো লিবাৰেলিজিমৰ যিটো এক্সপ্ৰেছন তাত তেওঁলোকৰ সদায় জয়ী হয় আৰু তাৰ নিৰ্বাচন প্ৰক্ৰিয়াটো খুবেই সুন্দৰ খুব স্পষ্ট তাৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনটো মই ভাবোঁ বহু ক্ষেত্ৰত ঠেক মই নিজে যিহেতু এগৰাকী ছাত্ৰ প্ৰতিনিধি বিশ্ববিদ্যালয়ত মই দেখিছোঁ যে বিশ্ববিদ্যালয় নিৰ্বাচন এতিয়াও কিন্তু আদৰ্শ কেন্দ্ৰিক ৰাজনীতিটো আগবাঢ়ি যোৱা নাই আজি কিছু সময়ৰ আগতে আপুনি এই কথাটো কৈছিল যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আদৰ্শক ভিত্তি কৰি এটা ৰাজনীতি স্থাপন কৰিব লাগে সেই ৰাজনীতি স্থাপন কৰিলেহে ভৱিষ্যত জীৱনত এটা নেতা হোৱাৰ বা ভৱিষ্যত জীৱনতে সমাজখনত উন্নতি হোৱাৰ আশা দেখা যায় তথাপি এটা কথা খুব স্পষ্ট যে বৰ্তমান বিজেপি চৰকাৰৰ যি হঠকামিতা বিজেপি চৰকাৰৰ যি ধৰণৰ অপশক্তি আৰম্ভ হৈছে তেওঁলোকৰ ভাতৃ সংগঠন বা তেওঁলোকৰ ছাত্ৰ সংগঠন ABVPয়ে আগতে আচলতে খুব আত্মপ্ৰকাশ কৰা নাছিলে ABVPৰ কৰ্মকাণ্ড বা ABVPৰ যিটো মানে সাম্প্ৰদায়িক তেওঁলোকৰ কৰ্মকাণ্ড তেওঁলোকৰ যি ধৰণৰ এক্টিভিটি ABVPৰ যি ধৰণৰ কোনো এজেণ্ডা নাই সেই এজেণ্ডা বিভিন্ন এটা ৰাজনীতিৰ বাবে সমগ্ৰ বিশ্ববিদ্যালয়তে কিন্তু ABVP পৰাজয় বৰণ ঘটিছে সেই ABVP পৰাজয় বৰণৰ বিপৰীতে কিছু ঠাইত NSY জয় হৈছে কিছু ঠাইত চেগাচৰগৰ ছাত্ৰ মুক্তি জয় হৈছে আৰু অসমৰ বেছিভাগ ক্ষেত্ৰত আছুৰ জয় হৈছে কিন্তু এটা কথা আমি স্পষ্ট কৰি চাব লাগিব যে ABVPৰ পৰাজয়ৰ বিপৰীতে NSYৰ আগমনটো বা ABVPৰ পৰাজয়ৰ বিপৰীতে অসমৰ প্ৰেক্ষাপটত বিশেষকৈ আছুৰ আগমনটো কিমান দূৰ আমি মানি ল'ম বা কিমান দূৰ আমি তাক আমি আদৰণি জনাম গতিকে মই ভাবোঁ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৰাজনীতিৰ ক্ষেত্ৰত আদৰ্শক গুৰুত্ব দিব লাগে আৰু এক মুক্ত মনেৰে এক ইণ্ডিপেণ্ডেণ্ট লিবাৰেলিজিম যাক আমি কওঁ সেই ইণ্ডিপেণ্ডেণ্ট লিবাৰেলিজিম ষ্ট্ৰাকচাৰটোৰে আচলতে বিশ্ববিদ্যালয় নিৰ্বাচনত প্ৰতিনিধিত্ব কৰাৰ দৰকাৰ আৰু সেই বৰ্তমান সময়ত আচলতে সেইটো খুবেই প্ৰয়োজন হৈ পৰিছে এই বৰ্তমান যিহেতু ৰাষ্ট্ৰৰ এফালে আমি ৰাষ্ট্ৰদ্ৰোহৰ কথা পাতিব লগা হৈছে এফালে আমাৰ ছেডিশ্যন কেছ লাগিছে কথা ক'বৰ সময়ত গতিকে এই ধৰণৰ প্ৰেক্ষাপটত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে খুবেই লিবাৰেলি আচলতে খুবেই তেওঁলোকে এক আদৰ্শগত যুঁজ নহয় বিশ্ববিদ্যালয়ৰ গুৱাহাটী বিশ্ববিদ্যালয় মই ভাবোঁ খুব আদৰ্শগত জড়িত থকা নাই কাৰণ আদৰ্শগত যুঁজটোৱে প্ৰতিষ্ঠা হ'বলৈ কৰিবলগীয়া একো নাই ধৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্ট্ৰাকচাৰ যদি আপোনালোকে চাই আপোনালোকে ভালকৈ জানিব বিশ্ববিদ্যালয়ত খুব কম সংখ্যকে খুব মই 5% বুলি কৈছোঁ 5%হে আদৰ্শক লৈ ৰাজনীতি কৰে আৰু 5% যিসকলে আদৰ্শক লৈ ৰাজনীতিত খামুচ মাৰি ধৰি থাকে তেওঁলোকে হয়তো বহু সময়তকৈ আদৰ্শখিনিৰ কাৰণেই ওলাই আহিব নোৱাৰি ৰাজনীতি পথাৰত তেওঁলোকে ভৰি দিব নাপায় গতিকে বিশ্ববিদ্যালয়টো বেলেগ তাৰ হোৱাৰ প্ৰয়োজন নাই যিটো দেখা গৈছে যে NSYৰ আদৰ্শ বিয়পি পৰিছে বিশ্ববিদ্যালয়ৰ তাৰ বিপৰীতে JNU কথাটো কিন্তু বেলেগ JNUৰ কথা বেলেগ মানৱজ্যোতি কলিতা NSY গতিকে খুব আনন্দ দেখা গৈছে যে বিভিন্ন মিটিং হৈছে NSYৰ ভাল কথা সংগঠন জিকিছে কিন্তু যিটো কৈছে সেইটো সম্পূৰ্ণ শুদ্ধও নহয় যে ছাত্ৰ ছাত্ৰীসকলে NSY
ABVP বা ছাত্ৰ মুক্তি এনে ধৰণৰ ভোট দিয়ে জানো ট্ৰেণ্ডটো যেতিয়া ছাত্ৰজনে ভোট দিবলৈ যায় এইটো আমাৰ মোৰ আগৰ সভাপতি সঞ্জীৱে ভবা কথা তেওঁ নিজৰ ঠাইত শুদ্ধ হ'ব পাৰে ভুলো হ'ব পাৰে কিন্তু আমি দলীয়ভাৱে যিটো আলোচনা হৈছে বা দলীয়ভাৱে উৎসাহ উদ্দীপনাৰ যিটো পৰিৱেশ সৃষ্টি হৈছে তাৰ অন্তৰত আমি বিশ্বাস কৰোঁ সেকুলাৰিজমটো ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত তাৰ বিপৰীতে আপুনি চাওক বাৰু তেওঁৰ কথাখিনি যদি শুদ্ধ বুলি আমি ভাবি চাওঁ তেতিয়াহ'লে চাওক দিল্লী ইউনিভাৰ্চিটি এখন দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয় তো দিল্লী ইউনিভাৰ্চিটিত আদৰ্শগতভাৱে তেওঁলোক জয় হৈছে হোৱা নাই নেকি বাৰু তাৰপিছত 2012 চনৰ পৰা যিখন বিশ্ববিদ্যালয়ত ABVPয়ে সভাপতি পদটো দখল কৰি আছিল আজি 2017 চনত মোদী পৰিৱেশতো আজি NSY লাভ কৰিছে তাৰ কাৰণে আপুনি আদৰ্শৰ কথা নুই কৰিব নোৱাৰে সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰে গতিকে আমি বিশ্বাস কৰোঁ আদৰ্শগতভাৱেও কিছু পৰিমাণে জয় হৈছে আৰু এটা কথা ঠিক গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ প্ৰতিনিধিজনৰ নিজস্ব যিটো ব্যক্তিগত এটা ব্যক্তিত্ব সেই ব্যক্তিত্বটোকো অগ্ৰাধিকাৰ দিয়ে তথাপি ক'ব পাৰি যে NSYৰ প্ৰতি আকৰ্ষণ কিছু হ'লেও বৃদ্ধি পাইছে শেহতীয়া বছৰকেইটাতকৈ মই প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ নৱনিৰ্বাচিত সভাপতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গতিকে সদৌ অসম ছাত্ৰ সন্থা বুলি ক'লে এটা আৱেগ আৰু বিভিন্ন ৰাজনৈতিক দল নহয় আমি সকলোৰ লগত মিলালেও একে নহ'ব এটা আৱেগ এটা ৰাজনৈতিক সংগঠন প্ৰথমতে জানিব বিচাৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শেহতীয়া নিৰ্বাচন বা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নিৰ্বাচন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ শেহতীয়া যে স্থিতিসমূহ বা শেহতীয়া যি ফলাফল কেনেদৰে মত প্ৰকাশ হয় ধন্যবাদ আজি মই দিল্লী বিশ্ববিদ্যালয় বা JNU বিশ্ববিদ্যালয়ক প্ৰসংগ আনিব বিচৰা নাই মই যিটো অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত অৰ্থাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক বা গুৱাহাটী বিশ্ববিদ্যালয় হওক আপুনি যিটো কথা সুধিছে মই গতিকে ইয়াৰ প্ৰসংগত ক'ব বিচাৰোঁ আজি অসমত সততাৰ জয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়তে হওক বা তেজপুৰ বিশ্ববিদ্যালয়তে হওক বা তেওঁলোকৰ অধীনত থকা যিবিলাক কলেজ হওক তেওঁলোকৰ সততাৰ জয় হৈছে জাতীয় স্বাৰ্থৰ জয় হৈছে আজি আমাৰ ইয়াত গুৱাহাটী বিশ্ববিদ্যালয় হওক সমগ্ৰ অসমত হওক জাতীয় নেতাৰ তেজ আছে গতিকে সেই তেজৰ বিপৰীতে আমি কেতিয়াও যাব নোৱাৰোঁ অনাগত দিনত মানে আঞ্চলিকতাবাদ যে আমাৰ যুৱ প্ৰজন্মৰ শিৰে আছে পুনৰবাৰ প্ৰমাণ কৰে নিশ্চয় মই আঞ্চলিকতাবাদ খুব বিশ্বাস কৰোঁ আৰু আঞ্চলিকতাবাদৰ ভাৱধাৰা পুস্তক মই ল'ৰা আৰু সেই ভাৱধাৰা আগত ৰাখি মই আজি এজন ছাত্ৰ প্ৰতিনিধি হিচাপে আগবাঢ়ি আহিছোঁ মই বিচাৰোঁ আগন্তুক দিনত এই আদৰ্শ বুকুত বান্ধি আগুৱাই যাম জাতীয় স্বাৰ্থত মই যিকোনো কাম কৰিবলৈ কুণ্ঠা আৰু সেই আদৰ্শটো ৰোপণ কৰিব নালাগে ইন ব্লাডতে থাকে আচলতে মই বাবুল হুছেইন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যদি আমি 2-3 বছৰ বিগত কটন মহাবিদ্যালয়টো যদি আমি পাৰফৰ্মেঞ্চ চাওঁ 3 বছৰমান পূৰ্বে যথেষ্ট ভাল আছিল এইবাৰ কিন্তু বিভিন্ন মহাবিদ্যালয়সমূহত বা যুৱ প্ৰজন্মৰ উৎসাহ কমি গৈছে কিহৰ বাবে হয় আপুনি যিটো কথা কৈছে সেইটো মানে মই সম্পূৰ্ণভাৱে মানি নল'ম মানে এইটো কাৰণে আমি যিহেতু আদৰ্শৰ কথা কৈ আছিলোঁ অলপ আগতে মানে ছাত্ৰ ৰাজনীতিটো সম্পূৰ্ণ আদৰ্শভিত্তিক হ'ব লাগে আৰু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দেখিছোঁ যে আমি যদি কাৰোবাক ছাত্ৰ মুক্তিৰ কেণ্ডিডেট বনালোঁ জিকাৰ পিছত কিন্তু তেখেতে মানে নিজৰ স্বাৰ্থত কাম কৰে সংগঠনৰ স্বাৰ্থত বা আদৰ্শটোৰ স্বাৰ্থত কাম নকৰে গতিকে আমি এইবাৰৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ সম্পূৰ্ণ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি চব কলেজ বা য'তে ইলেকশ্যন হৈছে ছাত্ৰ নিৰ্বাচন হৈছে আমি তাতে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ নিজৰ যদি আমাৰ সংগঠনৰ যদি আমাৰ কোনো কেডাৰ থাকে আমি তেওঁ পাৰ্মানেণ্ট কেডাৰ থাকে ভাড়াতীয়া নহয় যোনে মানে আমাৰ আদৰ্শৰ লগত যাৰ মিল আছে আমি মূলতঃ মানে সংগ্ৰামী সংগঠন এটা যোনে আমাৰ লগত ৰাজপথত গৈ আন্দোলন কৰিছে বা অনশনলৈকে কৰিছে আমি তেনেকুৱা ছাত্ৰ ছাত্ৰীকহে আমি আমাৰ প্ৰতিনিধি বনাম তাৰ উদাহৰণ হিচাপে আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথা ক'ব পাৰে আমি হায়াৰত ল'লে GS-ত বা প্ৰেচিডেণ্টত কেণ্ডিডেট ল'ব পাৰিলোঁ হয় আমি লোৱা নাই আমি এইকাৰণে লোৱা নাই আমি বিচাৰিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো নিৰ্বাচনটো হওক আদৰ্শকেন্দ্ৰিক নিৰ্বাচনটো হওক সম্পূৰ্ণ এটা আইডিঅলজিৰ ওপৰত ভিত্তি কৰি মানে সম্পূৰ্ণ নিজে যাতে ইলেকশ্যনৰ পিছত যাতে বিকা নাযায় ইলেকশ্যনৰ পিছত যাতে মানে নিজৰ স্বাৰ্থত বা কাৰোবাৰ ওচৰত পইচাত বিক্ৰী নাযায় আমি তেনেকুৱা কেণ্ডিডেট বিচাৰা নাই গতিকে আমাৰ বিচাৰি নাপালে মানে সাধাৰণ সম্পাদক আৰু নাই আমাৰ মাজত তেনেকুৱা মানে কেণ্ডিডেট নাছিলে আমাৰ যিখিনি কেণ্ডিডেট আছিলে আমাৰ কেণ্ডিডেটখিনি অকল মানে আমাৰ যিখিনি কেণ্ডিডেট আছিলে নিজৰ কেডাৰ আছিলে গতিকে আমি নিজৰ কেডাৰৰ পৰাই আমি দুটা তথাপি মূল যিবিলাক পদ তাত প্ৰতিদ্বন্দ্বিতা নাছিলে নাই গতিকে হাৰাজিকাৰ প্ৰশ্ন নাহে টমক ৰঞ্জন দত্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমতে নিশ্চয় যিহেতু ABVPৰ পৰা সমৰ্থিত বুলি আৰু অপেন ডিবেটতো নিশ্চয় এই কথা স্পষ্টভাৱে প্ৰকাশ হৈছিল যে ABVPৰ সমৰ্থনত তুমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলা এতিয়া অসমৰ দৰ্শকক বা গুৱাহাটী বিশ্ববিদ্যালয় খুব আটাইতকৈ অগ্ৰণী শিক্ষানুষ্ঠান বুলি ক'লেও ভুল নহ'ব অন্যতম ABVPৰ পৰা নিৰ্বাচন উঠাটো আচলতে কি আছিল ABVPৰ সদস্য নে আচলতে ভাড়া কৰি অনা হৈছিল হয়
প্ৰথম কথা মই সকলোকে স্বাগতম জনাইছোঁ দ্বিতীয় কথা গুৱাহাটী বিশ্ববিদ্যালয় এনে এখন বিশ্ববিদ্যালয় যি শৈক্ষিকভাৱে আৰু সাংস্কৃতিকভাৱে যথেষ্টখিনি আগবঢ়া আমাৰ দল সংগঠন কোন সেইটো পাছৰ কথা কিন্তু আমাৰ আটাইতকৈ উদ্ধত হৈছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু মই ভাবোঁ প্ৰত্যেকজন স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যিসকল বিষয়ববীয়া তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ আগত ৰাখি আগবাঢ়ি যাব লাগে কাৰণ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত কোনো ৰাজনীতি কৰিবলৈ অহা নাই আমি বিশ্ববিদ্যালয় ছাত্ৰ ৰাজনীতি কৰিলে কোনে কৰিব হয় নিশ্চয় ছাত্ৰ ৰাজনীতি সেইটো পাছৰ কথা কিন্তু প্ৰথম কথা গুৱাহাটী বিশ্ববিদ্যালয়খন আমি কেনেদৰে আগুৱাই নিব লাগিব সেইটো আমাৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগে দ্বিতীয় কথা কোনোবাই এটা ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰাৰ দলত বিশ্বাস কৰিলে তাৰ অৰ্থ এইটো নুবুজায় যে তেওঁ জাতীয়তাবাদী ভাৱধাৰা নাই বা তেনেধৰণৰ কোনো আদৰ্শ নাই আমি এই ক্ষেত্ৰত মহাপুৰুষ শংকৰদেৱে কৈছিলে যে ধন্য ধন্য কলিকাল ধন্য নৰ তনুভাল ধন্য ধন্য ভাৰত বৰিষে মহাপুৰুষ শংকৰদেৱে সেই যিটো ৰাষ্ট্ৰীয়তা তাক সমৰ্থন জনাইছিলে কিন্তু তেওঁ প্ৰত্যেকটো কাম কাজ জাতীয় কৃষ্টি সংস্কৃতিক মানে উজ্জীৱিত কৰিবলৈ কৰিছিলে মাধৱ কন্দলীয়েও ৰামায়ণ প্ৰথম প্ৰান্তীয় ভাষাত অসমীয়ালৈ ৰচনা কৰিছিলে কিন্তু তাত তেওঁ অন্যান্য প্ৰান্তৰ যি চিত্ৰ তাত তুলি ধৰা নাছিলে অসমৰ এখন গ্ৰাম্য চিত্ৰ তাত তুলি ধৰিছিলে তাৰ অৰ্থ যে এজন মানুহে ৰাষ্ট্ৰীয়তাবাদত বিশ্বাস কৰিলেও নিজস্ব যিখিনি কৰ্ম সেইখিনিহে আচলতে জাতীয়তাবাদী হ'ব লাগে সেইটোহে মই আচলতে বিশ্বাস কৰোঁ কেৱল মুখেৰে জাতীয়তাবাদৰ কথা ক'লেই নহ'ব আমি কি কৰিছোঁ সেইটোহে ডাঙৰ কথা আমি যদি আজি বৰগীত এটা গাব নাজানো জ্যোতি বিষ্ণুৰ কথা আমি নতুন প্ৰজন্মক মানে আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ আদৰ্শসমূহ দেখুৱাব নোৱাৰোঁ তেনে ক্ষেত্ৰত জাতীয়তাবাদৰ কথা ক'লে এবিভিপিৰ পৰা কিয় আছিল প্ৰতিদ্বন্দ্বিতা কি কয় মানে এবিভিপিৰ ফালৰ পৰা প্ৰতিদ্বন্দ্বিতা কিয় আছিল হয় নিশ্চয় প্ৰথম কথা আমি সকলোখিনি এখন হোষ্টেলৰ আৱাসী আৰু হোষ্টেলৰ আৱাসী হিচাপে আমি সকলোৰে এটা সামূহিক মতামতত বিশ্বাস কৰি আগুৱাই যাব লাগিব আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে নিৰ্বাচনৰ যিটো আমি আগবাঢ়ি যাওঁতে প্ৰত্যেক দলৰে নিজস্ব এটা আদৰ্শ থাকে বা সমৰ্থন লাগে আৰু সেই সমৰ্থনলৈ আগবাঢ়ি যোৱা হয় কিন্তু কোনোবা এটা অনুষ্ঠানৰ সমৰ্থন থাকিলে তাৰ অৰ্থ এইটো নহয় যে তেওঁ সম্পূৰ্ণৰূপে কিবা এটা বস্তু জাতীয়তাবাদক সম্পূৰ্ণৰূপে বিসৰ্জন দিছে বা নিজৰ আদৰ্শখিনি বিসৰ্জন দিছে মই ভাবোঁ দলীয় স্বাৰ্থ বা দলীয় আদৰ্শতকৈ এজন ব্যক্তিৰ এবিভিপিৰ পৰা ইলেকশ্যন উঠাটো এটা বাধ্যবাধকতা আছিল বাধ্যবাধকতা বুলি কোনো কথা নাই মই এবিভিপিৰ পৰা উঠিছিলোঁ সেইটো কথা স্বীকাৰ কৰিছোঁ না পাব্লিক ডিবেটত যিহেতু কথাটো হৈছে মনে মনে হ'লে আমি ইয়াত হয়তো নকলোহেঁতেন যে মনে মনে সমানে পাব্লিক ডিবেটত পাব্লিকলি ইট হেজ বিন ওপেন দ্যাট ইউ আৰ ৰিপ্ৰেজেণ্টেটিভ অফ এবিভিপি কিয় আছিল সেইটো বাধ্যবাধকতা নাছিল যদি কি আছিল হয় বাধ্যবাধকতা নাছিল বুলি মই কোৱা নাই আচলতে উঠাটো হয় সেইটো মই উঠিছোঁ এবিভিপিৰ পৰাই কিন্তু মই পাব্লিক ডিবেটত যিখিনি কথা কৈছিলোঁ সেইখিনি আচলতে যিখিনিয়ে চাইছিলে সেইখিনি কথা উপলব্ধি কৰিছিলে মোৰ আটাইতকৈ মূল কথা আছিলে যে নিৰ্বাচন কোনো এজন মানুহৰ অন্তৰায় হ'ব নোৱাৰে মই নহয় এবিভিপিৰ নহয় মই যিটো কৈছোঁ যে আমি এতিয়া ডেফিনেটলি কোনো ইয়াত কিশোৰী হৈ থকা নাই অল আৰ পষ্ট গ্ৰেজুৱেট পঢ়ি আছা তোমালোকে গোটেইকেইটা গতিকে মই এইবাবে জানিব বিচাৰিছোঁ যে এবিভিপি বুলি ক'লে এটা টেগ এটা লাগিব বা একো নজনাকৈ কিবা এটা বেনাৰত কালি তুমি যদি পলিটিকেল পাৰ্টি জইন কৰা কোনো এটা পলিটিকেল পাৰ্টিয়ে টিকেট দি দিলে ঘৰৰ মানুহে জইন কৰিব দিছে বুলি জইন কৰি দিয়া সেই বস্তুটো আচলতে কিমান সঠিক যে কেৱল জিএছ হ'বৰ মানে অনেষ্টলি কৈছোঁ মই যে কাৰণ যিসকলে চাই আছে অনুষ্ঠান ক্লিয়াৰ হ'ব লাগে যে জিএছ হ'বৰ বাবে মই এবিভিপিৰ মানে সমৰ্থন ল'ম মই এবিভিপি নহয় মই আজিও কনফিউজ হ'লোঁ মই আজি এবিভিপি আপোনাক এইটো কথা কোৱা নাই যে মই এবিভিপিৰ নহয় বুলি ঠিক কোৱা নাই মই স্পষ্ট মই ভাবোঁ যে যুৱ প্ৰজন্মৰ কোনো ধৰণৰ ডিপ্ল'মেটিক নাই মই আজি যেতিয়া সুধিলোঁ যে এবিভিপিৰ মই আচলতে এবিভিপিৰ প্ৰতিনিধি হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ কাৰণ মই জানিছিলোঁ যে ইলেকশ্যনত খেলিছিলে এদিন পিছতে যে আদৰ্শ চেঞ্জ হৈ যায় কেনেকৈ হ'ব মই আদৰ্শ আপোনাক কোৱা নাই যে মই এবিভিপিৰ সমৰ্থন লৈ খেলা নাই বা সেই আদৰ্শখিনি মই অস্বীকাৰ কৰিছোঁ মই এইটো কথা কৈছোঁ যে এবিভিপিৰ এজন মানুহ হ'লে নিজস্বতাটো আচলতে বিসৰ্জন দিয়াৰ ক্ষেত্ৰত সেইটো আচলতে হ'ব নালাগে আৰু মই সেইটো কথাহে আচলতে আৰু এবিভিপি ডেফিনেটলি অস্পৃশ্যও নহয় ইটছ পলিটিকেলি বা কনষ্টিটিউচনেলি ৰিকগনাইজ সেইটো নহয় যে এবিভিপি যোৱাৰ লগে লগে আমি ভাবোঁ যে কোনোবা অস্পৃশ্য ডেফিনেটলি নহয় প্ৰত্যেকটো দল সংগঠনৰ নিজস্ব আদৰ্শ থাকে আৰু সেইখিনি সন্মান কৰা উচিত কিন্তু আটাইতকৈ উৰ্ধত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি আদৰ্শ সেয়া আমাৰ আটাইতকৈ উৰ্ধত সেয়া লাগিলে আছুৰ কেণ্ডিডেটেই হওক NSY কেণ্ডিডেটেই হওক সকলোখিনি নিজস্ব দলীয় যিটো আদৰ্শ তাত বিশ্বাস ৰাখি আটাইতকৈ যিহেতু আজি আমি পলিটিকেলি পাতিছোঁ প্ৰাণজিৎ দাস যিটো কোৱা হ'ল তেনেহ'লে যদি আমি এই এজামশ্যনটো চাওঁ তেনেহ'লে গুৱাহাটী ইউনিভাৰ্চিটি হওক দিল্লী ইউনিভাৰ্চিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক কোনে জিকিছে কোনে নিজিকিছে দলৰ আচলতে কোনো এইটো মানে অপ্ৰাসংগিক বুলি ক'লেও ভুল হ'ব এনে কৈ থাকে আমি আছোঁ আমি NSY আমি এবিভিপি কালি যদি তেওঁ কথাটো মই কৈছোঁ তেওঁ যদি জিকি আহিল হয় এবিভিপিয়ে ক'লে আমাৰ মানুহ জিকিছে গোটেই গুৱাহাটী বিশ্ববিদ্যালয় এবিভিপিৰ গেৰুৱা পতাকা উৰিছে তাতে এক প্ৰকাৰ মিনিংলেছ যেন লাগিছে মোৰ এই মুহূৰ্তৰ কথাখিনি শুনি মানে কথাটো হ'ল কি ছাত্ৰ ৰাজনীতি দেশৰ ৰাজনীতি বুলি কোৱা হয় আৰু ছাত্ৰ ৰাজনীতিয়ে দেশ এখনৰ ৰাজনীতিক নিয়ন্ত্ৰণ কৰে এতিয়া আজিৰ এইখন মঞ্চত থাকি মই যিবোৰ কথা শুনিছোঁ বা যিবোৰ কথা উপলব্ধি কৰিছোঁ তাক মই দুটামান কথা ক'ব বিচাৰিছোঁ প্ৰথমতে সঞ্জীৱ তালুকদাৰে ক'লে যে কোনো ধৰণৰ আদৰ্শগত গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আদৰ্শগত সংঘাত নাই এয়া মাত্ৰ অন্য এক বিষয় কিন্তু মই ভাবোঁ যে আদৰ্শগত সংঘাত নোহোৱা নহয় আমি যদি সাম্প্ৰতিক অসমৰ ছাত্ৰ ৰাজনীতিৰ
বা সাম্প্ৰতিক সময়ত মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহৰ যিটো ট্ৰেণ্ড দেখা পাওঁ সেই ট্ৰেণ্ডটো ধৰ্মনিৰপেক্ষ এক আদৰ্শৰ পিনে গতি কৰিছে আৰু এই ধৰ্মনিৰপেক্ষ আদৰ্শ কিন্তু গতি কৰি কিনে ছাত্ৰ ছাত্ৰীসকলে সদৌ অসম ছাত্ৰ সন্থাৰ যি সমৰ্থিত প্ৰাৰ্থীসকলক সমৰ্থন কৰিছে এয়া মই কোৱা কথা নহয় এয়া ইতিমধ্যে প্ৰমাণ হৈ গৈছে সেয়া কিন্তু একমাত্ৰ ধৰ্মনিৰপেক্ষতা শক্তিক সমৰ্থন কৰা বা অসমীয়া জাতীয়তাবাদক সমৰ্থন কৰা বুলি আপুনি যি কি নকওক তেনেকুৱা এটা বিষয় দ্বিতীয় আদৰ্শৰ কথাটো হ'ল সঞ্জীৱ তালুকদাৰ নিৰ্বাচনৰ পিছদিনাই যেতিয়া নিৰ্বাচনত জয়ী হৈছিলে তেতিয়া তেওঁ ৰাজীৱ ভৱনত গৈ NSUৰ পতাকা লৈছিলে ব্যক্তিগত আমি কথা মই কথাটো কৈছোঁ আজি মানৱে যেতিয়া গৈছিলে তেওঁ ছাত্ৰ মুক্তিৰ হৈ তেওঁক সম্বৰ্ধনা জনাইছিলে বা যদি তমাকো জিকিলে হয় ABVPৰ হৈ তেওঁ সমৰ্থন ল'লা হয় বা এও গৈছে আজি ছাত্ৰ সন্থাই তেওঁ গামোচা লৈছে কিন্তু কথাটো হ'ল তাৰ পিছদিনা এক বছৰ পিছতে যদি কয় মই NSUই নহয় মই ছাত্ৰ মুক্তি নহয় মই আছু নহয় মই হেৰি নহয় তেতিয়া কিন্তু এই ছাত্ৰ যিটো ৰাজনীতি আমাক সমাজক পৰিচালিত নকৰে আমাক বিপথে হেৰি কৰিব আমি ৰাজনৈতিক বিদসকলক গালি পাৰোঁ যে দল বগৰা ৰাজনীতি কৰে অমুক কৰে বহুক কৰে কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পঢ়ি থকা একোগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যদি এবছৰ পিছতে নিজৰ আদৰ্শ সলনি কৰে আৰু কেইটামান ভোটৰ কাৰণে এটা দলৰ সদস্য বুলি কয় আৰু তাৰ পিছত নহয় বুলি কয় এটা চৰম লজ্জাজনক কথা মই দ্বিতীয় কথাটো ক'ব বিচাৰিছোঁ এইটো বিষয়ে এৰি কিনে যে এতিয়া আমি নিৰ্বাচন হৈ গ'ল আৰু নিৰ্বাচন হোৱাৰ পিছত ছাত্ৰ একতা সভাখনৰ দায়িত্ব কি হ'ব পাৰে ছাত্ৰ একতা সভাখনৰ দায়িত্ব অকল এই নহয় যে বিদ্যালয় সপ্তাহ পতা মহাবিদ্যালয় সপ্তাহ পতা বা যুৱ মহোৎসৱ এটা পতা অসমীয়া জাতিক আৰু অসমীয়া লুইতৰ দুয়োপাৰে থকা জাতি জনগোষ্ঠীসমূহক প্ৰতিনিধিত্ব কৰিব পৰা গুণ গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা থাকিব লাগিব আজি যদি আমি কেইটামান কথা লক্ষ্য কৰোঁ এটা সময় আছিল যেতিয়া চীনৰ হুৱাংহ নদীক চীনৰ দুখ বুলি কোৱা হৈছিল আৰু তেতিয়াই বেইজিং বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিছিল বানপানীৰ ওপৰত এখন সমাৱৰ্তন আৰু তাতে কিদৰে বানপানী নিয়ন্ত্ৰণ কৰিব তাৰ ৰূপৰেখা প্ৰস্তুত হৈছিল কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় আমি কিয় আয়োজন কৰিব নোৱাৰোঁ অসমৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত অসমৰ যিসমূহ অভিযন্তা আছে দেশ বিদেশৰ যিসমূহ অভিযন্তা আছে সেই অভিযন্তাসকলক মাতি মানে কৈছে যে প্ৰতিনিধিয়ে কেৱল ফ্ৰেছাৰ্ছ পাতা আদৰ্শগতভাৱে আমি প্ৰতিনিধিত্ব কৰি যে অসমৰ জাতীয় সমস্যাবোৰ সমাধান কিবা এটা ওলাব লাগিব এনে জিকিলে সূত্ৰ উলিয়াব লাগিব কাৰণ জিলিকাব লুইটৰে পাৰ ভূপেন হাজৰিকাই এনে কোৱা নাছিল যদি লুইটৰ পৰা জিলিকাব লাগে তেতিয়াহ'লে আমি ছাত্ৰ শক্তি আগবাঢ়ি আহি যোন দলৰে কিন্তু ছাত্ৰ শক্তিকে কনফিউজ দেখা গৈছে আজি মৃন্ময় বৰুৱা আনটো ষ্টুডিঅ'ত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা তাৰ্কিক আৰু মৃন্ময় বৰুৱা আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ শেহতীয়া নিৰ্বাচন দেশৰ ভিন্ন প্ৰান্তত ৰাজ্যৰ ভিন্ন প্ৰান্তত নিশ্চয়কৈ দীপক দা এটা কথা ক'ব লাগিব যে আজি ষ্টুডিঅ'ত বহি বহুকেইজনৰ মন্তব্য শুনিছোঁ আদৰ্শৰ কথা কোৱা মৃন্ময় বৰুৱা শুনিব পাৰিছে হয় হয় শুনিছে দীপক দা হয় আজি আদৰ্শৰ কথা কৈছে আপোনাৰ ষ্টুডিঅ'ত বহি পেলাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমান সভাপতিগৰাকীয়ে তেওঁ কৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমি এক আদৰ্শৰ ৰাজনীতি দেখা নাই যদি আদৰ্শৰ ৰাজনীতি দেখা নাই আপুনি কিয় এবছৰ ধৰি আদৰ্শৰ ৰাজনীতি দেখুৱাব নোৱাৰিলে প্ৰথম কথা দ্বিতীয় কথা হ'ল যদি আদৰ্শৰ ৰাজনীতি নাই আপোনালোকে কিহৰ আদৰ্শ লৈ পেলাই ৰাজনীতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল দ্বিতীয় কথা যে আজি দিল্লী বিশ্ববিদ্যালয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কথা আজি ইয়াত কোৱা হৈছে কিন্তু সেই ক্ষেত্ৰত সেই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় সামগ্ৰিক প্ৰেক্ষাপটৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাপটৰ মাজত এটা পাৰ্থক্য আছে আজি আঞ্চলিকতাবাদৰ কথা কোৱা হৈছে আঞ্চলিকতাবাদৰ কথা কোৱা এইখন মঞ্চত এইটো কাৰণে কোৱা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা ইতিহাস আছে আঞ্চলিকতাবাদৰ লগত জড়িত মই এই ক্ষেত্ৰত কোনো দলকে একো কথা ক'ব বিচৰা নাই এটা কথা ক'ব বিচাৰিছোঁ যে যোন জয়ী হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত যিদৰে প্ৰাণজিৎ দাস ডাঙৰীয়াই কৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰৰ পাহাৰ ভৈয়ামে কাষত থকা সকলো জনজাতিক একত্ৰিত কৰিবৰ বাবে প্ৰচেষ্টা হাতত ল'ব লাগে সামগ্ৰিকভাৱে কিয়নো গুৱাহাটী বিশ্ববিদ্যালয় আজি যিভাৱে বৰ্তমান অসমৰ বিভিন্ন মহাবিদ্যালয়সমূহত থকা ছাত্ৰ ছাত্ৰী আজি সেই ভাবিবলৈ বাধ্য হ'ব আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে কি ধৰণে যিটো ধৰণে ষ্টেপ ল'ব তাক কিন্তু অনুসৰণ কৰিব এনে ক্ষেত্ৰত যদি আমি কৈ দিওঁ যে আদৰ্শৰ ৰাজনীতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত হোৱা নাই তেনেহ'লে বাকী থকা আজি দৰং মহাবিদ্যালয় বি বৰুৱা মহাবিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয় সেই ছাত্ৰ ছাত্ৰীসকল আজি অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কি ভাবিব গতিকে এনেকুৱা এখন মঞ্চত আহি পেলাই এজন সভাপতি হৈ এনেকুৱা মন্তব্য দিয়াটো সঁচাকৈ দুৰ্ভাগ্যজনক কথা আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনাৰ
আপোনালোকে আজি এবছৰে যিটো প্ৰাণজিৎ দাস ডাঙৰীয়াই কৈছে যে আজি ফ্ৰেচাৰ্ছ পতাৰ ক্ষেত্ৰত বা যুৱ মহোৎসৱ পতাৰ ক্ষেত্ৰতে সীমাবদ্ধ নাথাকি মহাবিদ্যালয়খনৰ অসমৰ প্ৰাণস্বৰূপ বুলি ভাবি যিদৰে ভূপেন হাজৰিকাই ভাবিছিলে তেনেকৈ এটা কথা এইকণতে মই স্পষ্ট ৰূপত ক'ব লাগিব যে যোৱাবাৰৰ যিখন ছাত্ৰ একতা সভা আছিলে সঞ্জীৱ তালুকদাৰক এইখন ইয়াৰ পৰা এফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে অসমৰ বানপানী সমস্যাৰ যি বানপানী হৈছিলে বানপানীৰ সময়ত কিন্তু তেখেতসকলে গৈ বিভিন্ন ঠাইত গৈ পেলাই ৰিলিফ কেম্প পাতি পেলাই সেইসকলক খোৱা বস্তু যোগান ধৰিছিলে গতিকে সেই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে এনেকুৱা প্ৰচেষ্টা বৰ্তমান আহি থকা যিখন নিৰ্বাচিত যিখন ছাত্ৰ একতা সভা আছে তেওঁলোকৰ দায়িত্ব ল'ব লাগিব কাৰণ অসমৰ মানুহ ঠিকে আছে হয় হয় মৃন্ময় নিশ্চয় আমি সেয়ে কথা পাতি আছোঁ যে আজি মূলতঃ আৰু বিশেষকৈ আজি যিহেতু ইউথ আছে আৰু কোৱা হয় যে আমি ডিপ্ল'মেটিক নহয় আজিৰ যি প্ৰজন্ম আছে ডিপ্ল'মেটিক নহয় ময়ো ধৰি লৈছোঁ বাৰু আজিৰ প্ৰজন্মতে গতিকে ডিপ্ল'মেটিক নহয় গতিকে মই ষ্ট্ৰেইট আনচাৰ কিন্তু এতিয়ালৈ কাৰো পৰা পোৱা নাই যে এই বিষয়সমূহত কি হৈছে যে আমাৰ আদৰ্শ নাই নাই আদৰ্শৰ কথা চাওক আজি এটা কথা আপোনালোকে স্পষ্ট হৈ পৰিছে যে মই যিটো কথা কৈছিলোঁ যে আদৰ্শটো স্থাপন হোৱা নাই বুলি কৈছিলোঁ মই আচলতে কি ভিত্তিত কৈছোঁ আজি আপোনালোকে চাওক জাতীয়তাবাদৰ কথা কোৱা হৈছে আমি সকলো অসমত থকা প্ৰতিগৰাকী ব্যক্তিয়ে আঞ্চলিকতাৰ বিশ্বাসী মই ব্যক্তিগত বিশ্বাসী আৰু মই খুব ফেডাৰেল ছিষ্টেমৰ বিলিভাৰ কিন্তু কথাটো হ'ল তমকৰঞ্জন দত্ত বা মানস প্ৰতিম দুৱৰা তেওঁলোকে এবছৰ পঢ়িছে বা মই যেতিয়া NSৰ পৰা জিকিছিলোঁ সেইখিনি সময়তো সদৌ অসম ছাত্ৰ সন্থা তাত এটা ইউনিট আছিল কিন্তু সদৌ অসম ছাত্ৰ সন্থা যদি আদৰ্শৰ কথা যদি কোৱা যায় কেৱল যদি জাতীয়তাবাদী আদৰ্শৰ কথা যদি কেৱল ছাত্ৰ সন্থাৰ ওপৰত নিহিত থাকে তেনেহ'লে দীনদয়ালৰ ওপৰত প্ৰতিবাদ আৰম্ভ কোনে কৰিব লাগিছিল প্ৰথমতে বিশ্ববিদ্যালয়ৰ দীনদয়ালৰ ওপৰত প্ৰতিবাদ আৰম্ভ কৰিছিলোঁ আমি প্ৰথমতে নাগৰিক সভাপাতি সতৰ্পা চক্ৰৱৰ্তী যেতিয়া জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ বক্তব্য দিব আহিছিল তেতিয়া সেই ধৰণৰ সেইটো যিটো ডেমক্ৰেটিক স্পেচ সৃষ্টি কৰাৰ যিটো মানে প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কোনে কৰিছে আমি কোৱা নাজানো মানে জাতীয়তাবাদৰ গোটেই বিষয়টো কেৱল একজেক্টলি জাতীয়তাবাদৰ বিষয়টো আজি চাওক আজি সিদিনাখন আজি কিছুদিন আগতেও এটা ষ্টুডিঅ'ত মই কথা কৈছিলোঁ যে আপোনালোকৰ সদৌ অসম ছাত্ৰ সন্থাৰ যিটো বক্তব্য সেই বক্তব্য ধাৰণা সলনি কৰিবলগীয়া সময় আহি পৰিছে আপোনালোকে আজিলৈকে 71 নে 51 সেইটো কথাকে থিৰাং কৰিব নোৱাৰিলে আৰু আজি মৃন্ময় আছে মৃন্ময়ক ভালকৈ জানো আজি তেওঁ কৈছে যে মানে আমি এই যে আদৰ্শ কথাটো কৈছোঁ মই কি ধৰণে কৈছোঁ সেই কথাটোত আৰু তেওঁ যে কৈছে যে বাৰে বাৰে আদৰ্শ স্থাপন কিয় কৰিব নোৱাৰিলে আমি সদায় মোৰ আদৰ্শ এটাই বাৰে বাৰে এটা কথা কৈ আছিলোঁ যে সমাজবাদৰ ধাৰণাৰে আঞ্চলিকতাবাদ সৃষ্টি হ'ব লাগে আৰু সেই আদৰ্শ যদি প্ৰকৃতভাৱে কোনো এটা দলতে নাই তেতিয়াহ'লে মই কোনো দলত নাযাওঁ নিশ্চয় আমি কথা পাতিম আৰু বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয় বা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিশ্ববিদ্যালয় সদায় সংবাদ শিৰোনাম দখল কৰে অমুকৰ দখলত তাৎপৰ্য কি আছে আচলতে সঁচাই অমুকৰ দখলত নে সেই সম্পৰ্কে আমি পাতিম বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্ণিং টপিকত আজি যুৱ নেতৃত্ব প্ৰাগৰ ষ্টুডিঅ'ত আছে আৰু বিশেষকৈ কথা পাতি আছোঁ বিগত সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন অগ্ৰণী শিক্ষানুষ্ঠানত যিদৰে বিভিন্ন ৰাজনৈতিক ছাত্ৰ সংগঠনসমূহে অৰাজনৈতিক ছাত্ৰ সংগঠনসমূহে নিজৰ ফলাফল দেখুৱাইছে কোন দিশে গতি কৰিছে ভৱিষ্যতৰ ৰাজনীতিৰ কিবা ইংগিত বহন কৰিছে নেকি সেই সম্পৰ্কে পাতি আছোঁ এইবাৰ মই নৱনিৰ্বাচিত অৰ্থাৎ প্ৰেজিডেণ্ট ডেজিগনেট বুলি ক'ব লাগিব মানস প্ৰতিম দুৱৰা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আপোনাৰ ওচৰত আহিছোঁ অভিযোগ কৈছে যে কেৱল শব্দটো খুব ভাল নহ'লেও যে জাতীয়তাবাদ বা আঞ্চলিকতাৰ ঠিকাটো কেৱল আঁচুৱে লৈ থাকিব নালাগে হয় খুব এটা সমপ্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিছে আচলতে মই ভাবোঁ যিহেতু অসম ছাত্ৰ সন্মিলনীৰ সময়ৰ পৰাই আছো নহয় তেতিয়া আছো জন্ম হোৱা নাই অসম ছাত্ৰ সন্মিলনীৰ সময়ৰ পৰা যেতিয়া তেওঁলোকে ধাৰাবাহিকভাৱে আন্দোলন কৰি আছে অসমীয়াৰ স্বাৰ্থত আৰু বহু সফল হৈছে যিটো অসম আন্দোলন হৈছে সফল হৈছে জাতীয় বীৰ শ্বহীদ জাতীয় যিসকল নেতাসকল শ্বহীদ হৈছে গতিকে মই ভাবোঁ এতিয়াও সেই যদি ট্ৰেণ্ডটো আমি ধৰি ৰাখিব পৰা যায় অনাগত দিনত আমি সফল হ'ম চাওক মই ভাবোঁ মানুহৰ আদৰ্শ এটাই হ'ব লাগে 10টা আদৰ্শ হ'ব নালাগে জীৱনত আদৰ্শ এটাই হ'বলৈ 10টা আদৰ্শ হ'ব নালাগে কিয়নো যাৰ আদৰ্শ নাই তাৰ বিবেক নাই কেতিয়াও সেইটো আমি মনত ৰাখিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মনোভাৱটো কেনে দেখিছে যিটো নিৰ্বাচনত জড়িত গুৱাহাটী বিশ্ববিদ্যালয় সামগ্ৰিক পৰিৱেশ ইতিহাস নিশ্চয় আছে কিন্তু এইবাৰৰ নিৰ্বাচনৰ পৰিৱেশ বৰ্তমান সদৌ অসম ছাত্ৰ সন্থাৰ খুব ভাল স্থিতি আৰু যিসকল আগন্তুক দিনতো সদৌ অসম ছাত্ৰ সন্থাই কাম কৰি যাব আৰু বিগত সময়ছোৱাতো যদিও সদৌ অসম ছাত্ৰ সন্থা ক্ষমতাত নাছিলে গুৱাহাটী বিশ্ববিদ্যালয়ত মই যিটো এবছৰ দেখি আহিছোঁ তথাপি তেওঁলোকে সক্ৰিয়ভাৱে কাম কৰি আহিছিলে যিকোনো ক্ষেত্ৰত সহযোগ কৰিছিলে কিন্তু আজি এই ক্ষেত্ৰত যদি সদৌ অসম আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল প্ৰতিনিধি জেনেৰেল ছেক্ৰেটাৰী মই প্ৰেচিডেণ্ট হিচাপে পোষ্টত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছোঁ গতিকে
মই ভাবোঁ যিসকল আমাৰ বিৰোধী পক্ষ NSY হওক ছাত্ৰমুক্তি হওক ABP হওক তেওঁলোকে আমাৰ সকলো ক্ষেত্ৰতে সহযোগ কৰা উচিত কিন্তু যোৱা বছৰ সদৌ অসম ছাত্ৰ সন্থাক কোনো ক্ষেত্ৰত সহযোগ কৰিবলৈ দিয়া হোৱা নাছিল সঁচা কথা মানে একাষৰীয়া কৰা আছিলে সেই ক্ষেত্ৰত মই মানৱ জ্যোতি কলিতা বা সঞ্জিত কলিতা এটা কথা কৈছোঁ তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে সদৌ অসম ছাত্ৰ সন্থাক জগৰীয়া কৰিব লাগে যোৱাবাৰ মই ইউনিয়নত নাছিলোঁ আপুনি তাৰ আগৰ বছৰ আছিলে নহয় আপুনি তাৰ আগৰ বছৰ ছাত্ৰ সন্থাই কাম কাজ কৰিব নাছিল বুলি কি ধৰণৰ আচলতে ৰ'ব কথাটো ক'ব দিয়ক যিহেতু আপুনি এটা কথা দেখিছোঁ মানৱ জ্যোতি কলিতাই ছাত্ৰ মুক্তিৰ পৰা নিৰ্বাচিত হৈছে কিন্তু বৰ্তমান তেওঁ আচলতে NSY এজন সক্ৰিয় নেতা গতিকে মই ভাবোঁ তেওঁ আদৰ্শগত অমিল আছে গতিকে মই ভাবোঁ কিমানটো যুক্তিসংগত এজন ছাত্ৰ নেতা হিচাপে আপোনাৰ যিটো আদৰ্শৰ মতভেদ আজি মন গৈছে আপুনি ছাত্ৰ মুক্তি কৰিছে আজি মন গৈছে আপুনি যদি ABP কৰিছে আজি মন গৈছে NSY কৰিছে এইটো কেতিয়া ছাত্ৰসকলৰ আদৰ্শ হ'ব নোৱাৰে ছাত্ৰৰ নিজৰ ৰাজনীতি হ'ব নোৱাৰে মই ভাবোঁ আদৰ্শ এটাই হ'ব লাগে আমি নিশ্চয় মানৱৰ পৰা উত্তৰটো ঠিকে আছে তুমিয়ে কৈছা যে আদৰ্শ যদি সলনি হয় সেই মানুহজন বিবেকবান নহয় বুলি কৈছে তোমাৰ কথাটোৱে মানে এবছৰৰ ভিতৰতে সলনি হয় তোমাৰ কথাটো মই মানি লৈছোঁ লগে লগে তোমাক মই মোৰ উত্তৰটো যোৱাৰ আগে আগে তোমাক সুধিছোঁ তোমালোকৰ সদৌ অসম ছাত্ৰ সন্থাৰ মাননীয় শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়াই প্ৰথমতে সদৌ অসম ছাত্ৰ সন্থা এৰি বিজেপিত যোগদান কৰিলে এতিয়া তুমি ক'বানে তাৰপিছত তেওঁ কংগ্ৰেছত জইন কৰিলে তেওঁ বিবেকবান হয় বুলি ভাবা নে বিবেকহীন বুলি ভাবা তুমি মুকলিকৈ উত্তৰ দিয়া মানৱ জ্যোতি কলিতাৰ ক্ষেত্ৰত যদি তুমি ক'ব পাৰা শংকৰ প্ৰসাদ আজি আপুনি সন্মুখত বহি আছে কাৰণে আজি আপোনাক এই প্ৰশ্ন উত্থাপন কৰিছোঁ আজি শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়াক মই অশেষ শ্ৰদ্ধা কৰোঁ গতিকে তেওঁৰ বিষয়ত ক'ব নাযাওঁ কাৰণ মই নিজৰ প্ৰশ্নটোৰ উত্তৰটো সকলোৱে দিব লাগিব মানৱে যিটো কৈছে মানৱে যিটো কৈছে এই প্ৰশ্নটোৰ উত্তৰ সকলোৱে দিব লাগিব আজি এটা আদৰ্শ লৈ ছাত্ৰ ছাত্ৰীসকলক বিপথে পৰিচালিত কৰিব কালি আন এটা আদৰ্শ ল'ব সেয়া লাগে সদৌ অসম ছাত্ৰ সন্থা শংকৰ প্ৰসাদ বা তপন গগৈয়ে হওক অথবা সেই ক্ষেত্ৰত মানৱ জ্যোতি কলিতাই হওক বা আন কোনো হওক আপুনি ছাত্ৰ একতা সভাৰ পদবীত নিৰ্বাচিত হোৱাৰ পিছত এটা বছৰে আপোনাৰ কাম কাজে আপোনাক নিৰ্ধাৰণ কৰে আপুনি কি আদৰ্শ আচলতে যিয়ে সেই কাম কাজসমূহ খুব ভালদৰে প্ৰত্যক্ষ কৰি থাকে কাৰণ মই জানো বিশ্ববিদ্যালয় নিৰ্বাচনটো মই নিৰ্বাচন জানো কাৰণে কৈছোঁ বাকী বাহিৰৰ কথা বেলেগ এবছৰত আপুনি কি কাম কাজ কৰিছে আপোনাৰ কাম কাজৰ ধাৰণা কেনেকুৱা আপোনাৰ কাম কাজৰ ধৰণ কেনেকুৱা প্ৰকাৰ কেনেকুৱা আপুনি কি বিষয়ত মাত মাতিছে কি বিষয়ত সহায় কৰিছে আমি ছাত্ৰ সভাপতি হৈ থকাৰ সময়ত এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে বুলি কৈছোঁ বিশ্ববিদ্যালয় সাহিত্য উৎসৱ উদযাপিত হৈছে আমি ডেম'ক্ৰেটিক স্পেচত আমি জানো বিশ্ববিদ্যালয়ত মাত মতাৰ অধিকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰীসকলেও কৰিব পৰা নাই মাত মতাৰ যিটো অধিকাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে হুংকাৰ সেই হুংকাৰটো কিন্তু জৱাহৰলাল বিশ্ববিদ্যালয় আমাৰ বিশ্ববিদ্যালয়ত নাই সেই পৰিৱেশটো সৃষ্টি কৰাৰ কাৰণে আমি বহুত চেষ্টা কৰিছোঁ আপোনালোকে আজি গাইডলাইনৰ এগেইনষ্টৰ প্ৰশ্ন উত্থাপন আমি কৰিছোঁ আজি আপোনাৰ অসম বানপানী বাবুল হুছেইনৰ ওচৰত আহিব বিচাৰিছোঁ ছাত্ৰ মুক্তিৰ প্ৰতি যিটো দুৰ্বলতা দেখা গৈছিল 3-4 বছৰ পূৰ্বে শেহতীয়াভাৱে মানে কমন ইউথ মাইণ্ডত ছাত্ৰ মুক্তি এটা বিকল্প হিচাপে দেখা দিছিল যদি কোনোবাই NSY বেয়া পায় ABVP বেয়া পায় বা হয়তো আছু কৰিব নিবিচাৰে তেওঁলোকৰ বাবে বিকল্প আছিল ছাত্ৰ মুক্তি আজিৰ ছাত্ৰ ছাত্ৰী কিন্তু দেখা যায় ছাত্ৰ মুক্তিৰ প্ৰতি সিমান আকৰ্ষিত নহয় কলেজ বা ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট কিয় দীপক দা মই আপোনাৰ কথাত মানে একমত হ'ব নোৱাৰিলোঁ আপুনি কৈছে যে ছাত্ৰ মুক্তিৰ প্ৰতি বৰ্তমানে ছাত্ৰ ছাত্ৰীসকলৰ আন্তৰিকতা নাই কিন্তু আপুনি যদি আজি উজনিৰ কলেজসমূহৰ মানে ইলেকশ্যন চাই উজনিৰ কলেজসমূহত এনেকুৱা উদাহৰণ আছে যে কলেজৰ গোটেই ইলেকশ্যনৰ গোটেই ছেট মানে প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি একদম মানে পদ মানে সাহিত্য সম্পাদক বা যি মানে মাইনৰ গেমছলৈকে গোটেই ছেট গোটেই ছেট জিকাৰ উদাহৰণ আছে মই ক'ব ওলাইছোঁ কৈ আছোঁ ৰ'ব তাৰপাছতো আপুনি যেতিয়া নামনিৰ কথা ক'ব নামনিত হয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৰ্তমানে জিকিব পৰা নাই কিন্তু যিটো আপুনি যদি নামনিত আমাৰ সংগঠনে নাই আজি সংগঠন নাই বুলি কোৱা নাই মই নৰ্মেল ল'ৰা এজন মানে যাৰ কোনো আদৰ্শ নাই সি আকৰ্ষিত হোৱা নাই যেন মোৰ অনুভৱ হৈছে খুব ট্ৰেণ্ড আছিল যে আমি ছাত্ৰ মুক্তি জইন কৰিছোঁ উৎসাহিত ল'ৰা ছোৱালী পঢ়া লিখাত যথেষ্ট ভাল ফলাফল ভাল সেই ল'ৰা ছোৱালী যাকে মই দেখিছিলোঁ যে ছাত্ৰ মুক্তিত যোগদান কৰিছিল গাজিউৰ আছিল আপোনালোকৰ তেওঁ নিজে ছাত্ৰ মুক্তি এৰি থৈ গ'ল গাজিউৰ ৰহমান হয় আপুনি যিটো কথা কৈছে সেইটো মানে মই আপোনাৰ জবাবটো দিছোঁ যে ইলেকশ্যন খেলা মানে কিন্তু ছাত্ৰ মুক্তি কৰা নহয় ছাত্ৰ মুক্তিৰ পৰা আমাৰ কেণ্ডিডেট আছে মানে ইলেকশ্যন খেলা মানে ইলেকশ্যনত ছাত্ৰ মুক্তিক ৰিপ্ৰেজেণ্ট কৰা মানে আমি নাভাবোঁ এইটো ছাত্ৰ মুক্তি কৰা বুলি মানে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিটো মূলতে ইলেকশ্যনৰ নামত জীয়াই থকা নাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিটো জীয়াই আছে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মৌলিক সমস্যাসমূহ সেইটোতো সকলো NSYও ক'ব আছুও ক'ব সেইটো আপুনি চাওক যোৱা
যোৱা 2 বছৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা লৈ আপুনি মই দেখা পোৱা নাই আছুৱে মাত্ৰ 3টা উদাহৰণ দিয়ক মাত্ৰ 3টা নালাগে 2টা এক্সাম্পল দিয়ক যে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি কৰিছে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক লৈ কি মানে কি দাবী উত্থাপন কৰিছে মই কমপ্লিট কৰি লৈছোঁ তাৰপিছত ক'ব আৰু মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ আমি ছাত্ৰ ছাত্ৰীসকলক লৈ মাত মাতিছোঁ আমি আচলতে ইলেকশ্যন কেন্দ্ৰিক নহয় এইটো কথা আপোনাক আগতে কৈছোঁ আৰু এইখিনিতে মই ইলেকশ্যন কেন্দ্ৰিক নহয় কেণ্ডিডেটো দিব কনফিউজন বিৰাট ইলেকশ্যন কেন্দ্ৰিক আমি আমাৰ মূলত লক্ষ্য ইলেকশ্যন নহয় মূলত লক্ষ্য ইলেকশ্যন নহয় ছেকেণ্ডাৰী ইলেকশ্যন নিশ্চয় মই আহিম তেখেতে কিবা এটা ক'ব বিচাৰে তাৰপিছত মই মৃন্ময় বৰুৱাৰ ওচৰলৈ যাম হয় এইখিনিতে এটা কথা যে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত আজি 5000 ছাত্ৰ ছাত্ৰী আছে প্ৰত্যেকে কিন্তু এটা নিৰ্দিষ্ট আদৰ্শত বিশ্বাসী নহয় সবৰে এটা নিজস্ব চিন্তাধাৰা থাকে গতিকে আমি প্ৰথম সেইটো ক্ষেত্ৰত গুৰুত্ব দিব লাগিব সকলোখিনি একেলগে যাতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমি এটা উমৈহতীয়া আদৰ্শ মই এটা প্ৰশ্ন যিহেতু এবিভিপিৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে এবিভিপি এইবাৰ যিটো কৈছে যে ৰিজেক্ট কৰিছে এক প্ৰকাৰে এওঁলোকৰ ভাষাতে কৈছোঁ মই ৰিজেক্ট কৰি দিছে ছাত্ৰ ছাত্ৰী কিহৰ কাৰণে বুলি ভাবা মই ভাবোঁ নে এবিভিপিক ৰিজেক্ট কৰিছে নে এইটো বিশেষ তেনেধৰণৰ আদৰ্শৰ কথা নাই হয় এটা কথা যে কোনোবা এটা সংগঠনক এটা সময়ৰ কাৰণে ৰিজেক্ট কৰি দিয়াৰ অৰ্থ এইটো নুবুজায় যে তেওঁলোকৰ কৰ্মকাণ্ডবিলাক বেয়া বা তেনেকুৱা তেওঁলোক অস্পৃশ্য তাৰ অৰ্থ এইটো যে সময়ে কিছুমান ক্ষেত্ৰত দাবী কৰে যে এটা নিৰ্দিষ্ট আদৰ্শ এতিয়া প্ৰতিষ্ঠা হওক সেই সময় যিখিনি সময়ৰ কাৰণে যিখিনি উপযোগী সেইটো প্ৰতিষ্ঠিত হোৱাটো আমিও বিচাৰোঁ যিটোত বৃহত্তৰ এটা স্বাৰ্থ থাকে আজি ব্ৰহ্মপুত্ৰখনত দিহিং দিচাং দিজৌ জাজি সকলোখিনি একত্ৰিত হৈ মহাবাহু ব্ৰহ্মপুত্ৰ ঠিক তেনেদৰে যিকোনো এটা অনুষ্ঠান সেয়া শিক্ষা অনুষ্ঠানেই হওক বা আমাৰ অসমৰ কথাই কওক যাতে সকলোৰে আদৰ্শ একত্ৰিত হৈ যিখিনি ভাল যেনেকৈ মৌ মাখিয়ে সকলোৰে মৌ সংগ্ৰহ কৰি এখন মৌচাক তৈয়াৰ কৰে তেনেদৰে সকলোৰে ভালখিনি আমি কঢ়িয়াই আনি এখন সুন্দৰ আৰু আগবাঢ়ি যোৱা বিশ্ববিদ্যালয় এবছৰ পিছতে যিহেতু মূল ৰাজনীতিত প্ৰৱেশ কৰিব আজিৰ যুৱ প্ৰতিনিধিসকল আমিতো ক'ব নোৱাৰোঁ যে বিধানসভাত আমি কংগ্ৰেছ বিজেপি এজিপি সকলোৱে মিলি মৌ বনাম সেইটোতো মানে যিটো কৈছে আদৰ্শগতভাৱে ঠিক আছে কিন্তু প্ৰেক্টিকেলি মই ভাবোঁ পচিবল নহয় বিধানসভা যে কংগ্ৰেছ বিজেপি AIUDF একেলগে মৌ বাঁহ ক'ত বান্ধিব এইবাৰ মই মৃন্ময় বৰুৱাৰ ওচৰলৈ আহিব বিচাৰিছোঁ দীপক দা এটা কথা মই ছাত্ৰ মুক্তিৰ যিগৰাকীয়ে কৈ থৈ গ'ল যে আমাৰ হেনো ৰাজনীতি আচল উদ্দেশ্য নহয় যদি আপোনালোকৰ ৰাজনীতিৰ উদ্দেশ্য নহয় তেনেহ'লে মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত আপোনালোকে কেণ্ডিডেট দিয়া বন্ধ কৰি দিয়ক প্ৰথম কথা যদিহে ইমানেই ছাত্ৰ ছাত্ৰীৰ কথা মাত মাতি যাম বুলি ভাবিব বিচাৰিছে তেনেহ'লে এটা কাম কৰক আপোনালোকে এখন চেণ্ট্ৰেল কমিটি বনাই লওক আৰু নিৰ্বাচনত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা বঢ়াবৰ বাবে আপোনালোক আগবাঢ়ি নাহিব আৰু তেনেকৈ অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আগবাঢ়ি যাব দ্বিতীয় কথা মই এজন নিৰপেক্ষভাৱে ক'ব বিচাৰিছোঁ যে বিবেকৰ ওপৰত প্ৰশ্ন আছিলে বিবেক বহুত দীপক দা কথাটো শুনি ল'ব যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এইবাৰ বিবেকৰ ওপৰত গুৰুত্ব দি ভোট প্ৰদান কৰিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি যিকেইজন জয়যুক্ত হ'ল তাৰ পৰিপ্ৰেক্ষিততে জয়যুক্ত হৈ উঠিলে এতিয়া কথা হ'ল যে আজি শংকৰ প্ৰসাদ ৰায়কে আদি কৰি যিসকলৰ কথা কৈছে যে আজি যদি কোনোবা এজন ব্যক্তি আজি NSY আছে অহা বছৰলৈ হয়তো তেওঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিলৈ যদি যায় তেখেতৰ কি বিবেক হ'ব হয় বিবেকহীন হিচাপে বুলিয়ে ক'ব লাগিব যদি তাৰ বিবেক থাকে যদি তাৰ সুস্পষ্ট আইডিঅলজি থাকে আদৰ্শ থাকে তেনেহ'লে তেওঁ কেতিয়াও এনেকুৱা কাম নকৰে তেতিয়াই কৰিব যেতিয়া টকাৰ কথা আহি পৰে এই কাৰণে কৈছোঁ মই পাৰ্চনেলি কাকো আঘাত কৰিব বিচৰা নাই কিন্তু যদিহে আদৰ্শৰ কথা ইমানেই ক'ব বিচাৰে আদৰ্শ কিন্তু তেনেকুৱা ধৰণে কোনো ধৰণে সলনি হ'ব নোৱাৰে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কথা আপুনি ক'ব বিচাৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি যি ভাতৃ সংগঠন বুলি যি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা যি এক আদৰ্শ অনুসৰণ কৰে সেই কৃষক মুক্তি সংগ্ৰাম সমিতিত থকা কেডসমূহৰ কাৰণে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অনিষ্ট হৈছে তাৰ কাৰণে কিন্তু আজি বহু ছাত্ৰ ছাত্ৰীয়ে পুনৰবাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৰাৰ পৰা বিৰত হৈছে আজি উজনি অসমৰ কথা কৈছে নামনি অসমৰ কথা কৈছে উজনি অসমৰ প্ৰধান মহাবিদ্যালয় বুলি যদি কওঁ JB মহাবিদ্যালয়ৰ কথা যদি কওঁ তাত বাওঁপন্থীৰ এক ভেটি গঢ়ি উঠিছে আজি বাহনা মহাবিদ্যালয়ত খুব ভালকৈ বাওঁপন্থীৰ ভেটি গঢ়ি উঠিছে গতিকে সেই ক্ষেত্ৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কিয় কৰিব পৰা নাই প্ৰশ্ন থাকিল আজি সদৰখন ছাত্ৰ সন্থাৰ কথা ক'ব বিচাৰিছোঁ সদৰখন ছাত্ৰ সন্থা যেনেকৈ সঞ্জীৱ দাই কৈছে সদৰখন ছাত্ৰ সন্থাই তেনেকুৱা কিবা কৰিছে নেকি উদাহৰণ দিয়ক বুলি সঁচাকৈ যদিহে কৰা নাই মই এই মঞ্চৰ পৰা ক'ব বিচাৰোঁ আপোনালোকে কৰক নহ'লে সদৰখন ছাত্ৰ সন্থাৰ যি জাতীয়তাবাদ বোলা কথাটো সম্পূৰ্ণৰূপে এনেকুৱা ধৰণৰ মঞ্চ অথবা ভাষণৰ কোনো ধৰণৰ নিজৰ মন্তব্যতে প্ৰকাশিত হ'ব বাকী কোনো ধৰণে জাতীয়তাবাদ বাস্তৱ ক্ষেত্ৰত কাম কৰিব লাগিব তেতিয়া জাতীয়তাবাদ উত্তৰটো দিয়ক তাৰপিছত দি লৈছোঁ যে ইয়াৰ আগৰ বক্তাজনে যে ক'লে যে আমি কি কয় নিৰ্বাচন এৰিব লাগে মোৰ বক্তব্যটো আছিলে আমি আমাৰ মূলত লক্ষ্য বছৰেকত এবাৰ মহাবিদ্যালয়সমূহত নিৰ্বাচন আহিব আমি সেইখিনি সময়তে প্ৰতিদ্বন্দ্বিতা কৰিম তাৰপাছত আৰু একো নকৰোঁ যিখিনি মানে NSYৰ ক্ষেত্ৰত দেখা যায় যিখিনি মানে বাকী সংগঠনসমূহৰ ক্ষেত্ৰত দেখা যায় গতিকে আমাৰ লক্ষ্যটো কি আমাৰ লক্ষ্যটো আমি
ইলেকশ্যন খেলিম কিন্তু ইলেকশ্যনটো আমাৰ ছেকেণ্ডাৰী যদি আমি ইলেকশ্যনটো মুখ্য বুলি নাভাবো যে আমি ইলেকশ্যনত আমি এতিয়া ভাবটো কেনেকৈ গম পাম কনফিউজন তাতে হ'ব না যে প্ৰতিদ্বন্দ্বিতা কৰিবই লাগিব মানুহৰ ভাবটো বনাটো যথেষ্ট ডাঙৰ কথা ইলেকশ্যন খেলিছে মানে ইলেকশ্যন খেলা মানে ৰেচ এটা মাইণ্ডত মোৰ প্ৰাইমাৰী সেকেন্ডাৰী কোনটো ৰেচ গম পাইছো কিন্তু আপুনি আমাৰ মূল বিষয়সমূহ দেখক আজি আমি যোৱা 2014 চনৰ পৰা আমি বিয়াডৰ ইছ্যুলৈ মাত মাতি আহিছো যেনেকুৱা বিয়াডৰ ইছ্যুলৈ মই নিজে 5 দিন অনশন কৰিছো বিয়াডৰ ইছ্যুলৈ আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছো আপুনি চাই লওক যে ছাত্ৰ মুক্তি সংগ্ৰাম এপিএসসি যে দুৰ্নীতি নিৰ্মূল হ'ল এপিএসসি নিৰ্মূল হোৱা বুলি নকওঁ এপিএসসি ৰাকেশ পাল গ্ৰেপ্তাৰ হ'ল সেইটো অকল ছাত্ৰ মুক্তি আন্দোলনৰ কাৰণে ছাত্ৰ মুক্তি 2 বছৰ লাগি আছে নিৰ্বিকাৰ ভূমিকা ঠিকে আছে ৰাকেশ পাল গ্ৰেপ্তাৰ হোৱা সময়ত কিয় সমুদ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই নিজে ফৰ্মেলি ষ্টেটমেণ্ট নিদিলে আছুক আমি অসমৰ জাতীয় সংগঠন বুলি কওঁ আছুৱে নিজে দাবী কৰে যে আমি মানে আছু অসমৰ জাতীয় সংগঠন আছু অসমৰ ছাত্ৰসকলৰ অভিভাৱক গতিকে আমি ক'ব বিচাৰিছো যে যেতিয়া ৰাকেশ পালৰ কেলেংকাৰী হৈছিলে ৰাকেশ পালক গ্ৰেপ্তাৰ কৰা হয় সমুদ্ৰ এবাৰৰ কাৰণে নকলে যে ৰাকেশ পালক মুক্তি দিব নালাগে ৰাকেশ পালৰ উচিত বিচাৰ হ'ব লাগে আজিলৈকে কিন্তু প্ৰাঞ্জিত দাস ঠিক আছে ভাইটি তুমি কোৱা কথাখিনি তোমাৰ কাৰণে বাৰু তোমালোকৰ কাৰণে ৰাকেশ পাল গ্ৰেপ্তাৰ হ'ল বা কিবা হ'ল ঠিক আছে তোমালোকে সন্দেহ সময়ৰ কাৰণে মানি ল'লোঁ কিন্তু মই যিবোৰ কথা ক'ব বিচাৰিছোঁ তাত দুটা কথা মই ক'ম আমি জাতীয়তাবাদৰ কথা কৈছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ নেত্ৰী যিগৰাকী প্ৰতিনিধি আছে তেওঁ জাতীয়তাবাদৰ কথা কৈছে আৰু সঞ্জীৱ তালুকদাৰে সমাজবাদৰ মাধ্যমেৰে জাতীয়তাবাদ প্ৰতিষ্ঠাৰ কথা কৈছে কিন্তু যদি আমি জাতীয়তাবাদ সঁচাকৈ প্ৰতিষ্ঠা কৰিব লাগে আজি ইয়াত যিসকল ছাত্ৰ নেতাসকল আছে মই দুটা কথা ক'ব বিচাৰিছোঁ জাতীয়তাবাদৰ দুটা ধৰণ আছে প্ৰথম কথা হৈছে ৰক্ষণশীল জাতীয়তাবাদ আৰু অগ্ৰাহী জাতীয়তাবাদ যদি আমি অগ্ৰাহী জাতীয়তাবাদক প্ৰাধান্য দিব নোৱাৰোঁ যদি আমি অগ্ৰাহী জাতীয়তাবাদৰ হকে কাম কৰিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু অসমখন দিনক দিনে পিছলৈ গৈ থাকিব আজি যদি আমি লক্ষ্য কৰোঁ বঙালী জাতীয়তাবাদ বহুত পৰিমাণে আগবাঢ়ি গৈছে আজি যদি আমি আমাৰ এই জাতীয়তাবাদ আগবাঢ়িব পৰা নাই কাৰণ আজি যদি অসমত জাতীয়তাবাদ সঁচা অৰ্থত প্ৰতিষ্ঠা কৰিব লাগে তেতিয়াহ'লে অসমত কৰ্মৰত যিখিনি IAS অফিচাৰ আছে তাৰ কমেও 60% অসমৰ যুৱক যুৱতীয়ে পাব লাগিব তাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা হওক NSU হওক ছাত্ৰ মুক্তি শক্তি হওক তেওঁলোকে তাৰ ব্যৱস্থাটো কৰি দিব লাগিব ছাত্ৰ ছাত্ৰীসকলে যাতে পঢ়িব পাৰে ভালদৰে যাতে তেওঁলোকে অধ্যয়ন কৰিব পাৰে তেওঁলোকক তাক এক ব্যৱস্থা কৰি দিব লাগিব কেৱল অমুকত দোষ আছে অমুকৰ পুতি আছে ৰাস্তাত প্ৰতিবাদ কৰি থাকিলে নহ'ব নিশ্চয় বিৰতিৰ এটা সময় আছে তাৰ পিছত বিৰতিৰ এটা সময় আছে আজি দা বাৰ্নিং টপিকত বিভিন্ন বিশ্ববিদ্যালয় বা মহাবিদ্যালয় আপোনালোকে পেপাৰত বৰবৰ হৰফেৰে লিখা থাকে অমুক সমৰ্থিত প্ৰাৰ্থী জয় ভিতৰত আচলতে কি হয় ভিতৰত আচলতে এই যিসকল তেওঁলোক সমৰ্থিত প্ৰাৰ্থী হয় তেওঁলোক কিমান আদৰ্শৰে উদ্বুদ্ধ হয় সেইসমূহ বিষয় আপোনালোকৰ সন্মুখত আজি দাঙি ধৰিব বিচাৰিছোঁ বিৰতিৰ পিছত আমি উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত এইবাৰ মই আহিব বিচাৰিছোঁ মানৱজ্যোতি কলিতা কিবা যদি প্ৰত্যুত্তৰ দিব লগা আছে প্ৰথমতে দি লোৱা তাৰপিছত মোৰ প্ৰশ্নটো মই কৰিম মই এটা বস্তু আধৰুৱা হৈ থাকিল যে আমাৰ বৰ্তমানৰ নৱনিৰ্বাচিত সভাপতি মানসে ভাতৃপ্ৰতিম মানসে কৈছে ছাত্ৰ মুক্তিৰ পৰা মই বৰ্তমান NSU বা কংগ্ৰেছৰ কৰ্মীৰ দৰে কাম কৰি আছোঁ তাত বিবেকৰ প্ৰশ্ন উত্থাপন হৈছে সমান্তৰালভাৱে আমাৰ ষ্টুডিঅ'ত থকা ভাতৃপ্ৰতিম মিন্ময় উত্থাপন কৰিছে দল বাগৰাটো এটা টকাৰ খেল বুলি কৈছে দুইটা কথা মই এটা উত্তৰ দিব বিচাৰিছোঁ প্ৰথম হ'ল এখন হোষ্টেলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতিৰ ক্ষেত্ৰত এখন হোষ্টেলত এজন প্ৰাৰ্থী কোন দলৰ সমৰ্থিত হ'ব সম্পূৰ্ণৰূপে প্ৰাৰ্থীজনৰ দ্বাৰা বিবেচিত নহয় তাত মই আদৰ্শটোৰ কথাটো আপুনি পিছত আনক প্ৰথম কথা তেওঁৰ সম্পূৰ্ণৰূপে তেওঁ নিজৰ মতে বিবেচিত নহয় আজি মানসে তাৰমানে যিটো ক'লে এটা টেগলাইন আমি লৈ লওঁ না যিটো কয় ঠিক আছে ভেৰি গুড যিটো টেগলাইন যে হোষ্টেলৰ পৰা যিসকলে খেলে তেওঁলোক কোনো আদৰ্শত বিশ্বাসী হৈ নেখেলে হ'ব পাৰে কমপ্লিট কৰিবলৈ দিয়ক যে তেওঁ যদি RCC1ত যদি তেওঁ ছাত্ৰ হোষ্টেলৰ নাম আমি নকওঁ ব্যক্তিগতভাৱে নাই এইটো সকলোৱে জনা কথা হোষ্টেলত মই তেওঁলোকক শ্ৰদ্ধা কৰিম তেওঁলোকে যিটো এডামেণ্ট হৈ আছে তাত মই অপ'জ কৰিব যোৱা নাই তেওঁলোকে RCC1ত এখন আছুৰ হোষ্টেল বুলি সকলোৱে জানে বৰ্তমান সময়ত তেওঁলোকৰ এইটো নিজা ষ্ট্ৰেণ্ড তেওঁ RCC1ৰ পৰা ছাত্ৰ মুক্তি হৈ খেলিব নোৱাৰে
সেইটো চিধা কথা পাৰিলা হয়নে এতিয়া মোৰ প্ৰশ্নটো আগত শুনি গ'ল না মোৰ প্ৰশ্নটো আগত আহি গ'ল নহয় এতিয়া আমি পলিটিচিয়ান বিলাক মই ডাঙৰ বয়োজ্যেষ্ঠ মই নাই মই তেওঁটো এডমিট কৰিলোঁ নহয় মই কৈ আছোঁ তেওঁটো মই এডমিট কৰিলোঁ ঠিক আছে হি ইজ ৰাইট প্ৰেক্টিকেলি সেইটো ইম্পচিবল হয় প্ৰেক্টিকেল কথাটো তেওঁ কৈছে কিন্তু মই এতিয়া প্ৰশ্ন কৰোঁ আমি পলিটিচিয়ানবিলাকক গালি পাৰোঁ নহয় মই কৈছোঁ টকাৰ কথাটো মই আহিম আমি পলিটিচিয়ানবিলাকক গালি পাৰোঁ যে আপোনালোকে আদৰ্শৰ কথা নামানে এতিয়া এনেকুৱা হ'ল যে যিয়ে চবৰ বাবে তেওঁলোকে সেইটো বশ্যতা স্বীকাৰ কৰিলে হোষ্টেলৰ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক নহওঁ মই নিজৰ আদৰ্শত আছোঁ সেইটো কিয় ক'ব নোৱাৰে মানৱজ্যোতি কলিতা নহয় বশ্যতা স্বীকাৰ কৰাটো বশ্যতা স্বীকাৰ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাম কৰাৰ মানসিকতাটোতকৈ বশ্যতা স্বীকাৰ কৰাটো যিখন লেভেল তেওঁৰ কাম কৰা ইলেকশ্যন নেখেলো মই আদৰ্শত বিশ্বাসী সদৌ অসম ছাত্ৰ সন্থাৰ যদি মোক সদৌ অসম ছাত্ৰ সন্থাৰ পৰা হোষ্টেলৰ পৰা ক'ৰবাত খেলিব দিয়ে মই ইলেকশ্যন নেখেলো ধন্যবাদ তেতিয়াহ'লে মই ভাবোঁ যে যুৱ প্ৰজন্মৰ নেতা আৰু যিসকল আমি কৰাপ্টেড নেতা বুলি কওঁ পাৰ্থক্য একো নাই গতিকে ভৱিষ্যতে অসমে কি পাব প্ৰেছাৰত থাকি নিজৰ আদৰ্শ জলাঞ্জলি দিয়া নেতাই পাব স্বাৰ্থত কৰিছোঁ গতিকে মই মানে ডিফাৰেঞ্চটো দেখা নাই কেৱল মানৱজ্যোতি কলিতাক কোৱা নাই আপুনি বশ্যতা স্বীকাৰ কৰি মোক ডমিনেট কৰিব নালাগে কথাখিনি কমপ্লিট কৰিবলৈ দিয়ক মই যদি বশ্যতা স্বীকাৰ কৰি এৰি দিলো হয় ব্যক্তিগতভাৱে মই কোৱা নাই আজি মই যিখিনি কাম কৰিব বিচাৰিছিলো বা কৰিবলৈ যত্ন কৰিছিলো সেইখিনি কাম কৰিব নাপালো হয় কিন্তু ৰাইজৰ আগত উপস্থাপন যেতিয়া হ'ব এতিয়া মই তেখেতৰ কথা ৰাইজৰ আগত যেতিয়া উপস্থাপন বা ৰাইজৰ আগত যেতিয়া উপস্থাপন হ'ব হয় মই এবিভিপি ভিতৰৰ পৰা মই একোৱে নহয় সেই প্ৰৱণতাটো বেয়া বুলি মই কৈছোঁ তেখেতে তেতিয়া ইলেকশ্যনৰ আগত ক'ব লাগিছিল যে মোৰ এবিভিপিৰ সমৰ্থন আছে কিন্তু মই সদস্য নহয় এই সাহসটো আগতে কিয় নাথাকে মানে কেৱল যিয়ে চব লাগে স্পষ্টকৈ কৈ দিছিলোঁ যে আদৰ্শৰ ভিত্তিত কিন্তু এতিয়া বিশ্ব নিৰ্বাচন চলা নাই আৰু সেইটো কথা ৰাইট মই এইটো অন্ততঃ মানিবলৈ বাধ্য হৈছোঁ আৰু মই এটা কথা আজি খুব ভাল লাগিছে এটা কথা এই যে ডিছকাশ্যন এই যে আৰম্ভণি এই কথাবিলাক মই সেইটো কথাই বিচাৰিছিলোঁ বিশ্ববিদ্যালয়ৰ পৰিসৰৰ ভিতৰত ডেমক্ৰেটিক স্পেচ সৃষ্টি কৰাৰ বাবে মুকলিভাৱে চিন্তা চৰ্চা কৰাৰ বাবে যিটো পৰিৱেশ লাগে সেই পৰিৱেশ সৃষ্টি কৰাৰ স্বাৰ্থতে মানৱজ্যোতি কলিতাই ইলেকশ্যন খেলিছিল বা নিৰ্বাচিত হৈছিল আপুনি যিটো কথা কৈছে যে আপুনি কোনোবা এটা আদৰ্শত বিশ্বাসী নহয় সেইটো কথা আগতেই ক'ব লাগে সেইখিনি কথা আমি আগতে স্পষ্ট কৰিছোঁ প্ৰথম কথা দ্বিতীয় কথা মই এটা কথা অপেন ডিবেটতো কৈছিলোঁ যে ৰাজনীতি বা দলীয় আদৰ্শতকে আমাৰ যিখিনি কৰ্মস্পৃহা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে সেইটোহে ডাঙৰ কথা আৰু দ্বিতীয়তে আমি মই নমিনেশ্যন কিয় উজ্জ্বল নকৰিলা মই আপোনাক এটা কথা কৈছোঁ মানে মই ব্যক্তিগতভাৱে কোৱা নাই যে তেনেকৈ নেক্সট ইলেকশ্যনটো একে হ'ব তে আমি পেপাৰত লিখি থাকিম আছুৰ জয় NSYৰ জয় ABVPৰ জয় আচলতে কাৰো জয় নহয় হোষ্টেলৰ জয় হৈ আছে মানে যি পাৰ্টিকুলাৰ হোটেল আমি সেইটোৱে বিচাৰোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জয় হওক আমি সেইটো বিচাৰোঁ তেনেহ'লে এই যেতিয়া ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত গামোচা ল'ব কিয় যাব লাগে মিঠাই খাব কিয় যাব লাগে পিছদিনা পেপাৰত আপুনি যদি দেখুৱাব পাৰে যে মই কোনোবা পাৰ্টিৰ অফিচত গৈছোঁ বা তেনেকুৱা ধৰণৰ কথা সেই ক্ষেত্ৰত মই আপোনাক পোনপটীয়াকৈ বিশ্ববিদ্যালয়ত 4,000 ছাত্ৰী আছে বিশ্ববিদ্যালয়ত 4,000 থাকিলে মই আজি এখন আজি কৈ আছে ঠিক আছে আমি এইটো ব্ৰেকিঙৰ হিচাপতে লৈছোঁ যে ABVPৰ যিগৰাকী কোনো সমৰ্থিত প্ৰাৰ্থী গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্বাচন নাছিল হয় আৰু মই ABVPৰ সমৰ্থিত প্ৰাৰ্থী গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্বাচন নাছিল হয় মই আপোনাক এইটো কথা ক'ব বিচাৰিছোঁ যে আমি সেই কথাটোক গুৰুত্ব দিব লাগিব যে বিশ্ববিদ্যালয়ৰ আদৰ্শটো আটাইতকৈ আগত হ'ব লাগিব মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি কথাৰে নহয় আচলতে কামেৰে পৰিচয় দিব লাগে আৰু এটা কথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত ইয়াতে তেনেহ'লে হৈচৈ কৰাৰ প্ৰয়োজন নাই NSY জিকিছে আছু জিকিছে কোনো হৈচৈ কৰাৰ প্ৰয়োজন নাই মই সেইকাৰণে বিশ্ববিদ্যালয়ৰ যিবোৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় চাই আছে আজি যিহেতু আমাৰ কিন্তু এইটো খুব বেয়া ট্ৰেণ্ড মই কৈছোঁ যে আমি ভৱিষ্যতে মই কৈছোঁ যে নেতাসকলক আমি গালি পাৰোঁ মই অন্ততঃ আশা কৰিছোঁ যুৱ প্ৰজন্মৰ নেতাসকলৰ স্বাভিমানী হ'ব তেওঁলোকৰ সেই বিষয়টো ডেমক্ৰেচি কেনে হ'ব ডাঙৰ এটা থ্ৰেট এইটো এটা এই যে শোকোজাত আছোঁ আমি এই শোকোজাৰ পৰা মুক্ত হৈ যে আমি এটা আদৰ্শগত পৰিৱেশ জিএছ হ'ব লাগে বুলি ক'ত লিখা আছে সেই কথাটো হয় আজি জিএছ হ'ব লাগে বুলি ক'ত লিখা আছে ময়ো তাৰ বুলি মই বুলি বুলিয়ে কৈছোঁ ডেফিনেটলি আজি চাওক 4,000 ছাত্ৰী আছে বিশ্ববিদ্যালয় মই সেইকাৰণে যিসকল বিশ্ববিদ্যালয় চাই আছোঁ মই তেওঁলোকক কৈছোঁ আপোনালোকক এটা কথাই আপোনালোক অনুৰোধ জনাম আপোনালোকে কৰ্মৰ পৰা আদৰ্শটো নিৰ্ধাৰণ কৰক সেইকাৰণে তাৰ বাহিৰে বেলেগ উপায় নাই আপোনালোকে সঞ্জীৱকে যদি সুধোঁ সঞ্জীৱে প্ৰথমতে যে প্ৰতিনিধিত্ব লৈছিলা সেই প্ৰতিনিধিত্ব কিয় লৈছিলা যে মই তেওঁলোকৰ হৈ ইলেকশ্যন খেলিছোঁ মই জাষ্ট প্ৰব্লেমবিলাক বুজিব চেষ্টা হয় নহয় যিবোৰ আঞ্চলিকতাবাদী দলে তেওঁলোকৰ উচ্চপদস্থ বিষয় বা উচ্চপদস্থ পদবিলাক দুখন হোষ্টেলৰ মতে সীমাবদ্ধ কৰি ৰাখিব খোজে
তেতিয়াহ'লে আপুনি মামদাৰ ইলেকশ্যনৰ আগত আছিল ইলেকশ্যনৰ আগত কিন্তু ইলেকশ্যনৰ পিছত আপুনি যেতিয়া দলৰ সভাপতি এটাই গামোচা পিন্ধিব যাব নালাগিছিল ইলেকশ্যনৰ পিছত গামোচা পিন্ধাৰ প্ৰৱণতা খুব এনেকুৱা ময়ো পিন্ধি পাইছোঁ গামোচা বিশ্ববিদ্যালয়ত হোৱা আপোনালোকে প্ৰাঞ্জিত আজি গম নাপায় সেইকাৰণে মই বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আঙুলিয়াই দিছোঁ বিশ্ববিদ্যালয়ৰ ছ'চিয়লজি ডিপাৰ্টমেণ্টত এখন সভা হৈছিল বিশ্ববিদ্যালয়ৰ সভাত মই বাৰে বাৰে স্পষ্ট কৰি দিছিলোঁ আচলতে বিশ্ববিদ্যালয়ত নিৰ্বাচনটো কি ধৰণৰ হয় আপোনালোকক ভালদৰে জনা উচিত মই স্পষ্ট কৰি দিছোঁ আপোনাক কিয় বাধ্য কৰোৱা কিয় হ'ল মানুহ এই তেনেহ'লে মই ভাবোঁ যে বেষ্টটোৱে বন্ধ কৰিব লাগে কাৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হৈছে তেওঁ এতিয়া অসহায় নিচিনা কৈছে যে মই ABVP নহয় ABVP নহয় মই NSUৰ প্ৰাৰ্থী নহয় বা NSUৰ আদৰ্শত বিশ্বাস নকৰোঁ তেতিয়াহ'লে আপুনি এই টুইটত আপুনি ৰিপ্লাই কৰক যদি পাৰে এখন ফটো দেখুৱাই দিয়ক য'ত মই NSUৰ পতাকা লৈছোঁ মই লোৱা নাই গামোচাখন লৈছোঁ দেই গামোচাখন প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে টুইট কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ফেচবুকত দিছে তাত আপোনালোকে এতিয়া বিৰোধ নকৰিলে এই খেলিমেলিটো কিয় সঞ্জীৱ এই খেলিমেলিটো কিয় তেনেহ'লে আমাৰ কথা কিয় শুনা না প্ৰাঞ্জিত আমাৰ কথা আমি তেতিয়া মই কি কৈছোঁ নিৰ্বাচনত যোৱাৰ পিছত আপুনি গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্বাচন গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্বাচন দিল্লী ইউনিভাৰ্চিটি নিৰ্বাচন ৰাজ্যৰ দেশৰ ৰাজনীতিৰ ডাঙৰ কথা নহয় কিন্তু ডাঙৰ কথাটো মই ডিছকাশ্যনটো আজি টপিকটো এইভাৱে আনিছোঁ যে আজি যদি আমি মেছেজ এনেকৈ দিওঁ জনসাধাৰণে কি ভাবিব যে এওঁলোকে নিজে দল চেঞ্জ কৰে যিসকল পলিটিচিয়ান আছে তেওঁলোকতো আমি ধন্যবাদ দিব লাগে 5 বছৰটো ঠিকে এটা দলত তেতিয়াহ'লে যি দলৰ পৰা তেওঁলোক বিজয় হয় সেই বিজয় দলৰ বৰ্তাই ৰাখে আজি দিল্লী বিশ্ববিদ্যালয়ত য'ৰ পৰা নিৰ্বাচিত গুৱাহাটী বিশ্ববিদ্যালয়ত নাই সেই ট্ৰেণ্ডটো ৰাইট অমুক দলৰ পৰা বিজয় হৈছোঁ আজি সঞ্জীৱে হওক মানসে হওক বা ভাড়াতীয়া চলে মেক্সিমাম ভাড়াতীয়া প্ৰাঞ্জিত দাস ৰাইট কাৰণ ডিব্ৰুগড় দিল্লী ইউনিভাৰ্চিটি আমি দেখিছোঁ তেতিয়াহ'লে নিৰ্বাচনৰ পিছত ৰাজনৈতিক দলৰ সভাপতিয়ে টুইট কৰে আমাৰ দলে অমুক জিকিছে তাৰ বিৰোধিতা কৰক আৰু সেই বিৰোধিতা আৰম্ভ হওক সঞ্জীৱ মানে বেকাৰ জনসাধাৰণক বিভ্ৰান্ত কৰি লাভ নাই মৃন্ময় বৰুৱা ছাত্ৰ ছাত্ৰীৰ যি সমস্যা সমাধান কৰিবলৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে প্ৰাঞ্জিত দা এক মিনিট মৃন্ময় বৰুৱা মোক কৈ ল'ব দিয়া মোৰ আচলতে হাঁহি উঠিছে এইটো কথা আচলতে আজি এইকাৰণে হাঁহি উঠিছে আপোনালোক যিকেইজন বহি আছে প্ৰাঞ্জিত দাস ডাঙৰীয়াৰ বাদে ইয়াত যিকেইজন বহি আছে প্ৰত্যেকজনে একোটা যদিও আপোনালোকে নহয় বুলি কৈছে কিন্তু প্ৰত্যেকজনে কোনোবা হয়তো নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কোনোবা হয়তো জয়লাভ কৰিছে তাৰ পিছৰ ফালে কিন্তু একোটা যিকোনো এটা দল আছে নাই বুলি ক'লে নহ'ব আজি যদি সঞ্জীৱ তালুকদাৰ ইয়াত যদি ক'ব পাৰিছে যে মই NSUৰ প্ৰাৰ্থী নাছিলোঁ সঁচাকৈ যদি নাছিলে সঁচাকৈ যদি ক'ব পাৰিছে যে তেওঁৰ ভুল হৈছিল তেতিয়া মই সঞ্জীৱ দা কথাটো শুনি ল'ব সঞ্জীৱ দা কথাটো শুনি ল'ব আপুনি এজন গুৱাহাটী বিশ্ববিদ্যালয় আপুনি শুনি লওক আপুনি হয়তো শুনি ল'লে মোক মই কৈ আছোঁ সঞ্জীৱ দা শুনি লওক আপুনি ক'বলৈ শুনক কথাটো যে মই এইটো কথা কৈছোঁ যে আপুনি সভাপতি হিচাপে যদি এইখিনি ভুল নিজৰ মাজত দেখিছে তে আপোনাৰ এতিয়াৰ পৰা কিন্তু দায়িত্ব হ'ব যদিও আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে শুনি আছে বৰ্তমান আপুনি শুনি লওক যদি আপুনি নিজৰ ভুলটো স্বীকাৰ কৰিব বিচাৰিছে যদিহে ক'ব বিচাৰিছিলে ময়ো আছিলোঁ বুলি তেনেহ'লে কিন্তু এতিয়া আপোনাৰ দায়িত্ব হ'ব যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এক সুস্থ তৰ্কৰ মানসিক সুস্থ বিতৰ্কৰ মজিয়ালৈ লৈ গৈ কেনেকৈ বিশ্বৰ কেনেকৈ ভাৰতবৰ্ষৰ স্থাপন হৈছে সভাপতি আছে কিছু হ'লেও এই ড্ৰবেক্সবোৰ কেনেদৰে সমাধান কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব অনুষ্ঠান চাই আছে এইভাবে কৈছোঁ যে ইলেকশ্যনৰ নামত আমুক দল তামুক দল বুলি কৈ কলেজ মহাবিদ্যালয় হাহাকাৰ কৰাৰ কোনো প্ৰয়োজন
পৰিলক্ষিতভাৱে হৈছে কাৰণ কোনো দেখা পায় যে জোৰ জবৰদস্তি উঠে গতিকে ইউনিভাৰ্চিটিৰ পৰিৱেশ বেয়া কৰাত সমৰ্থন দিবই নালাগে অল পলিটিকেল ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন মই সঞ্জীৱে কৈছে যে অলপ আগতে এটা কথা কৈছে যে তেওঁ জীৱন সঞ্জীৱে অলপ আগতে কৈছে যে তেওঁ যিবোৰ বস্তু বিচাৰি NSUIত গৈছিলে সেইবোৰ বস্তু NSUI দিব নোৱাৰিলে গতিকে NSUI হওক আন সংগঠন হ'ব এইটো বিচাৰক আজি মানৱৰ ক্ষেত্ৰতে তেনেকুৱা হৈছে মানৱেও কৈছে অলপ আগতে যে ছাত্ৰ মুক্তি সংগ্ৰামীয়ে দিব নোৱাৰিলে এটা সময়ত আমি দেখিছিলোঁ যে গাজীউৰ ৰহমান সুব্ৰত তালুকদাৰ ৰাকেশ চক্ৰৱৰ্তী আজি ছাত্ৰ মুক্তিক এটা নতুন ৰূপ দিছিলে কিন্তু ছাত্ৰ মুক্তি সংগঠনটোৱে মানৱকে হওক গাজীৰকে হওক তেওঁলোক কিয় ধৰি ৰাখিব নোৱাৰিলে এটা উজলি উঠিছিলে এই ছাত্ৰ মুক্তি সংগ্ৰামটো এই শিক্ষাটো কিয় ধৰি ৰাখিব নোৱাৰিলে আজি সঞ্জীৱে যিটো কথা কৈছে যে NSUIত এটা বিচাৰি গৈছিলোঁ লিবাৰেজিম বিচাৰি গৈছিলোঁ বা তেওঁৰ মনত আছিলে বোলে অমুক অমুক কাম কৰিব পাৰিম সেই বিচাৰি কিন্তু কিয় নোৱাৰিলে NSUI দলটোৱে গাজীউৰ ৰহমানৰ প্ৰসংগটো বাৰে বাৰে ওলাইছে কথাটো হ'ল গাজীউৰ ৰহমান সুব্ৰত তালুকদাৰ ৰাকেশ চক্ৰৱৰ্তী তেওঁলোকে কিয় পদত্যাগ কৰিলে এইটো আপোনালোকে ইয়াক লৈ আগতেও ডিবেট কৰিছে তেওঁলোকে কিয় ওলাই গ'ল তেওঁলোকৰ এগেইনষ্টত কিছু সংখ্যক মেধা ছাত্ৰ ছাত্ৰীৰ মোহ ভংগ ঘটিছে মানৱজ্যোতি কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী সভাপতি আছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰত তেওঁ জিকিছিল তেওঁ কিয় গ'ল তোমালোকে কিয় পৰ্যালোচনা উত্তৰটো হ'ল আপুনি সুধিছে যে গাজীউৰ ৰহমান মানে আপুনি মানৱজ্যোতি কলিতাৰ কথা নাম বাদ দিয়া মই কি কৈছো ব্যক্তিগতভাৱে অনুষ্ঠান নহয় মই আকৌ কৈছো যে ব্যক্তিগত অনুষ্ঠান নহয় মোৰ প্ৰশ্ন ধৰক ব্যক্তিগত এই অনুষ্ঠান মই পুনৰবাৰ মই কৈছো যে ব্যক্তিগতভাৱে মানৱৰ প্ৰশ্ন নহয় বা এইটো কাৰো প্ৰশ্ন নহয় কৈছো ব্যক্তিগতভাৱে এজন ছাত্ৰ প্ৰাণজিতৰ যিটো প্ৰশ্ন মই কৈছো যে নামটো আমি যদি ডিলিট কৰি দিওঁ অকমান XYZ কোনোবাই ছাত্ৰ মুক্তিৰ পৰা উঠিলে নামটো আনিলে মোৰ আপত্তি নাই কিন্তু মই কৈছো XYZ কোনোবা উঠিলে হঠাৎ তেওঁ 10 দিন পিছত এবছৰ পিছত 6 মাহ পিছত কিয় আঁতৰি আহিব লগা হয় সেই প্ৰশ্নটো কৰিছে এইটো মানৱজ্যোতি কলিতাই হওক গাজীউৰ ৰহমান হওক দীপক শৰ্মা হওক দ্যাট ইজ ডিফাৰেণ্ট মানে মানৱজ্যোতি কলিতাই অলপ আগতে যিটো কথা কৈছে যে সংগঠনটোৱে তেওঁক দিব পৰা নাই মই জনা মতে মানৱজ্যোতি কলিতাই ওলাই আহিছে যিখিনি সময়ত আমাৰ সংগঠনৰ কেইজনমান মানে শীৰ্ষ মানে নেতাই পদত্যাগ কৰিছিলে এতিয়া মই ক'ব ওলাইছিলোঁ যে আমাৰ যিখিনি মানে তেওঁ পদত্যাগ কৰাখিনি মানে তেওঁ কৈছে ভিতৰুৱা কণ্ডল কিন্তু কথাটো হ'ল যে সংগঠন বিৰোধী কাৰ্যকলাপ বা তেওঁলোকৰ এগেইনষ্টত বিভিন্ন অভিযোগ আছিলে তাৰ কাৰণে যদি সেইখিনি মানুহে যদি পদত্যাগ কৰাৰ পিছত যদি মানৱজ্যোতি কলিতাই সেইখিনি মানুহৰ পিছে পিছে যাব পাৰে আমাৰ একো আপত্তি নাই কাৰণ তুমি NSUIত গ'লা তেওঁলোকৰ লগত তুমি কৈছা যে তেওঁলোকৰ বিৰতিৰ সময় হৈছে না মই আহিম বিৰতিৰ সময় হৈছে কিন্তু এটা কথা স্পষ্ট আমি পলিটিকেল পাৰ্টিক সাধাৰণতে ৰাজনৈতিক দলসমূহক গালি পাৰোঁ যে আদৰ্শ নাই তেওঁলোকৰ বিশৃংখল দলৰ ভিতৰতে এটা ছাত্ৰ সংগঠনৰ ভিতৰতে থাকি যদি এনেধৰণৰ বিশৃংখল থাকে ভৱিষ্যতে এই ছাত্ৰ নেতাসকলে ভৱিষ্যতে কেনে অসম গঢ়িব ডাঙৰ শংকা আছে অসমৰ ৰাইজৰ বিৰতিৰ পিছত উভতি আহিম উভতি আছোঁ বিৰতিৰ পিছত দ্য বাৰ্নিং টপিকলৈ আমি কথা পাতি আছিলোঁ যে মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয়সমূহৰ নিৰ্বাচনত যি একাংশ ৰাজনৈতিক দলৰ ভাতৃ সংগঠনসমূহে বা অৰাজনৈতিক দলৰ বিভিন্ন সংগঠনে তেওঁলোকৰ প্ৰাৰ্থিত্ব দিয়া বুলি কয়
বা দাবী কৰে তাৰ ভিতৰুৱা ছবিখন আচলতে সম্পূৰ্ণ বেলেগ বিশেষকৈ আজিৰ এই আলোচনাৰ পৰা আমি কিছুমান কথা প্ৰতিস্ফুট হৈ পৰিছে এইবাৰ আমি অনুষ্ঠান শেষ কৰিবৰ হৈছে সকলোৰে পৰা মই অন্তিম মন্তব্য ল'ম কিন্তু প্ৰথমতে মই আছোঁ মিন্ময় বৰুৱা আচলতে মিন্ময় শেষত কি ক'ব যি হ'ল ভৱিষ্যতে যাতে আৰু এনেধৰণৰ লুকা ভাকু নহয় নিশ্চয় দীপক দা যি হ'ল আপুনি যোনটো কথা কৈছে ভৱিষ্যতে যাতে এনেকুৱা সংঘাতৰ এনেকুৱা পৰিস্থিতিৰ সৃষ্টি নহওক তাৰে কামনা কৰিছোঁ আৰু মই এই ক্ষেত্ৰত কাকো ব্যক্তিগতভাৱে আঘাত সানিব বিচৰা নাছিলোঁ আৰু কেতিয়াও নিবিচাৰোঁ গতিকে মই এটা কথা ক'বলৈ বিচাৰিছোঁ যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজি কথা আহি পৰিছে গতিকে বিগত যি যোৱা এবছৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি ছাত্ৰ একতা সভা আছে ছাত্ৰ একতা সভাই বহুখিনি কাম কৰিছে এই ক্ষেত্ৰত মই ক'ম মোৰ ক্ষেত্ৰৰ পৰা মোৰ ফালৰ পৰা প্ৰায় 80-90% তেখেতসকলে কাম কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয় নহয় আজি কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয় নহয় কি কৰিছে ইউনিয়নে কৰা নাই দিছ নট এ প্লেটফৰ্ম না মই এই ক্ষেত্ৰত কথাটো কৈ লৈছোঁ যদিহে যিহেতু ওলাইছে কথাটো দ্বিতীয় কথা হ'ল কি আমি এনেকুৱা যদি এক পৰিস্থিতি হয় তেতিয়া যিহেতু এনেকুৱা অসমৰ সেইকেইখন বিশ্ববিদ্যালয় কেন্দ্ৰ কৰি বাকী মহাবিদ্যালয়সমূহে অনুসৰণ কৰে না মই ভাবোঁ কেঅটিক চিটুৱেশ্যন কৰি আছে শেষ মন্তব্য হিচাপে মানে মই ভাবোঁ এই ছাত্ৰ সংগঠনে কেঅটিক চিটুৱেশ্যন কৰিছে যদি নিজৰ মই কৈলোঁ মই গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষা অনুষ্ঠানে হওক আমি কিছুমান ক্ষেত্ৰত ধন্যবাদ মিন্ময় আমি কিছুমান ক্ষেত্ৰত ঠেক মনোবৃত্তি লাগি থাকিলে নহ'ব বা কেৱল কথাৰে কৈ থাকিলে নহ'ব আমি এনে এটা পদক্ষেপ সকলোৱে মিলিজুলি লোৱা উচিত একো এগৰাকী ছাত্ৰ প্ৰতিনিধি যেতিয়া বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা উঠে তেওঁলোকৰ কিবা এটা দক্ষতা থাকে আৰু সেই দক্ষতাৰ ভিত্তিত যাতে তেওঁলোক আগবাঢ়ি যোৱা এটা সুযোগ থাকে তাত কোনো দল সংগঠনৰ হেঁচা যাতে নাথাকক আমি উমৈহতীয়াভাৱে সেই সিদ্ধান্তটো লোৱা উচিত আৰু আমি কামেৰে নিজৰ পৰিচয় দিব লাগে এই ক্ষেত্ৰত মই বিনয়েৰে এটা কথা ক'ব বিচাৰিছোঁ এইটো মই ডাঙৰ কাম কৰিছোঁ বুলি নকওঁ বিশ্ববিদ্যালয়লৈ প্ৰথম আহি দেখিছিলোঁ হোষ্টেলত কিছুমান ষ্টুডেণ্টৰ মেচ ডিউজটো দিবলৈ অসুবিধা তেতিয়া মই সৰুকৈ এটা ক্ষুদ্ৰ ধূপৰ উদ্যোগ মই আৰম্ভ কৰিছিলোঁ মই কোৱা নাই যে এইটো মই ডাঙৰ কাম কৰিছোঁ কিন্তু এই সৰু সৰু কামবিলাক যেতিয়া সকলোৱে কৰিবলৈ আৰম্ভ কৰিব কৰ্ম সংস্কৃতিক যেতিয়া নিজৰ বুলি ল'ব আজি বাহিৰত আমাৰ ছাত্ৰ সংগঠনৰ এফিলিয়েশ্যন সেইখিনি কথা ঠিকে আছে আজি যেটো বিষয়টোৰ পৰা আমি আঁতৰি ছাত্ৰ সংগঠনৰ এফিলিয়েশ্যন নালাগে বুলি ভাবা এইবিলাক আঁতৰাই দিব লাগে নিশ্চয় সেইটো ক্ষেত্ৰত সকলো আমি স্পষ্ট হ'ব লাগে আৰু আমি একেলগে আগবাঢ়ি গৈ এটা তাৰপিছত য'ত জইন কৰে কৰিব নিশ্চয় মাজত থাকিব নালাগে হয় সম্পূৰ্ণ কট্টৰ আদৰ্শবাদী হ'ব লাগে নহ'লে একদম একো আদৰ্শ থাকিব নালাগে সেয়ে মই প্ৰথমতে কৈছোঁ যে এতিয়া বিশ্ববিদ্যালয় কিন্তু আদৰ্শক লৈ পেলাই ৰাইট মই অন্ততঃ সেই কনক্লুজনত এতিয়া আহিবলৈ বাধ্য হৈছোঁ যিটো কনক্লুজন কেৱল এটা কথাই মই ক'ম মহাবিদ্যালয় পৰ্যায়তে জিকক বা বিশ্ববিদ্যালয় পৰ্যায়তে জিকক আপোনালোকে বিশ্ববিদ্যালয়ত মোৰ চেষ্টা কৰিছোঁ কোনোবা হয়তো গ্ৰাহ্য নকৰিব পাৰে যে বিশ্ববিদ্যালয়খন বা মহাবিদ্যালয়খনত এটা মুকলিভাৱে চিন্তা কৰাৰ পৰিৱেশ গঢ়িবলৈ চেষ্টা কৰক মুকলি চিন্তাৰে মুকলি তৰ্কৰে মুকলি কথাৰে তেতিয়াহে আদৰ্শটো প্ৰতিষ্ঠা হয় আদৰ্শটো বুজাত মই বিচাৰিম বা এইটো আমাৰ সাংগঠনিক মন্তব্য যে মানে ছাত্ৰ নিৰ্বাচনটোত সকলোৱে সেইটো মানে হোষ্টেল কেন্দ্ৰিক নহওক সেইটো হওক আদৰ্শ কেন্দ্ৰিক মানে নিৰ্বাচন হওক আৰু আদৰ্শ কেন্দ্ৰিক যেতিয়ালৈকে আমি আদৰ্শটোক ইষ্টাব্লিছ কৰিব নোৱাৰিম যেতিয়ালৈকে আমাৰ ছাত্ৰ নিৰ্বাচনটো আদৰ্শ কেন্দ্ৰিক নহ'ব তেতিয়ালৈকে কিন্তু আমি অসমৰ ৰাজনীতি চেঞ্জ কৰিব নোৱাৰিম দ্বিতীয় কথাটো হ'ল যে আমি আঞ্চলিকতাবাদ ক'ব লাগিব মই নৱনিৰ্বাচিত প্ৰেচিডেণ্টৰ লগত একমত কিন্তু এটা কথা আঞ্চলিকতাবাদ মুখত ক'লে নহ'ব আমি কাম কৰি দেখুৱাব লাগিব যেতিয়া আমাক ৰাষ্ট্ৰীয়তাবাদে গ্ৰাস কৰিব ওলাব তেতিয়া কিন্তু আমি আঞ্চলিকতাবাদে জবাব দিব লাগিব লাগা হ'লে তাৰ কাৰণে আমি যিকোনো পৰ্যায়লৈ যাব লাগিব গতিকে আমি আঞ্চলিকতাবাদ ৰক্ষা কৰিবই লাগিব মানে অসমখনৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধি নৱনিৰ্বাচিত প্ৰতিনিধি কথাটো হ'ল মই আদৰ্শত বিশ্বাস কৰোঁ গতিকে আদৰ্শৰে আগবাঢ়ি আহিছোঁ কথা হ'ল বৰ্তমান যেতিয়া মই বৰ্তমান সময়ত মই সভাপতি হিচাপে যিহেতু নিৰ্বাচিত হৈছোঁ গতিকে আগন্তুক দায়িত্ব হ'ল বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থ সম্ভৱ কৰা গতিকে এই ক্ষেত্ৰত মই দলৰ কথা ক'ব নাজানো এতিয়া যিহেতু মোৰ PGSC মেম্বাৰত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আছে একেলগে আগবাঢ়িছোঁ গতিকে বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত এই দলীয় আদৰ্শবিলাক ঊৰ্ধত ৰাখি তলত ৰাখি যি হ'ল দলীয় আদৰ্শ তলত ৰাখি বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত কাম কৰিব লাগে মানৱ প্ৰথম কথা বাহিৰৰ পৰা ক্ৰিটিচাইজ কৰি লাভ নাই ভিতৰত এজন মানুহে কি চিটুৱেশ্যনত ফেচ কৰি কি কাম কৰিব লগা হয় ভিতৰত থাকি মানুহে গম পায় আৰু দল সলনি কৰা মানে নিষিদ্ধ ঘোষিত কাম নহয় মই নিজে দল সলনি কৰিছোঁ তাৰ উত্তৰ আপোনালোকে দিয়াৰ সুযোগ নিদিলে কি এটা বস্তু অৱশ্যে সলনি কৰা নাই মই ছেকুলাৰিজিম হৈ আছিলোঁ এতিয়াও ছেকুলাৰিজিম হৈ আছোঁ সেইটো কথা তাৰপিছত আপোনাক ক'ব বিচাৰিছোঁ যে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ পিছত তেওঁৰ এটা ৰাজনৈতিক সপোন থাকিব পাৰে সেইটোও অপৰাধ নহয় সেই সপোনটো তেওঁ কি ধৰণে আগুৱাই লৈ যায় সেয়া তেওঁ নিজে বিবেচনা কৰাৰ অধিকাৰ আছে মানৱ যথেষ্ট পঢ়া শুনা কৰা লেখা মেলা কৰে সেইবাবে মই সুধিছোঁ মানৱক এই বিষয়টো পুনৰবাৰ যে যদি তেনেকুৱাই হয় আগতে এই বেকাৰ কেঅটিক চিটুৱেশ্যনটো সৃষ্টি কৰি কি লাভ তুমি NSY তুমি ABP পেপাৰ দিছা ৰাতি প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীৰ মাজত সমাজত এটা বিভেদ তেনেধৰণৰ সৃষ্টি কৰি কি লাভ খেলা সকলোৱে নিৰ্বাচন তাৰপিছত তোমালোকে চুজ কৰিলে সেইটো বেয়া নহয় নেকি নহয় এইটোত লাভ আছে আৰু চিষ্টেমটো কথা কৈছে এই মুহূৰ্তত মই কৈছোঁ এতিয়া পলিটিকেল খুব মেচিয়ৰ্ড কথা কৈছা
মানৱে কিন্তু আকৌ মই ইয়াতে এটা কথা কওঁ যে পলিটিকেল লিডাৰক আমি যেতিয়া সুধো যে আপোনালোকে কৰাপশ্যন কিয় কৰে তেওঁলোকে কয় তোমালোকে চিষ্টেমৰ ভিতৰত থাকি আহি চোৱা ইলেকশ্যন আমি কিমান খৰচ কৰিব লাগে সেইটো এক্সকিউজ জানো যে আমি ভিতৰত যোৱা নাই বাবে আমি ভিতৰত আছোঁ বাবে আমি কম্প্ৰমাইজ কৰিছোঁ সেইটো বাধ্য কৰিবলগীয়া ভিতৰত গৈ কৰাপশ্যন কৰিবলৈ মই ক'ত ক'লো মইতো কোৱা নাই ভিতৰত গৈ কৰাপশ্যন কম্প্ৰমাইজ চিষ্টেমৰ ভিতৰত সোমোৱাৰ কথা যিটো কৈছে ভিতৰত সোমাই আপুনি কৰাপশ্যনটো ৰোধ কৰিব ট্ৰাই কৰক কৰাপশ্যন কৰিবলৈ মই পৰামৰ্শ দিয়া নাই নহয় কিন্তু কিমান দূৰ সফল হয় বুলি ভাবা সফলতা বিফলতাটো ভিতৰত পৰ্যালোচনা হওক আৰু মোক আপুনি এইটো কথা কৈছে যে ইলেকশ্যনৰ সময়ত ইলেকশ্যন ষ্টুডেণ্ট ইউনিয়নৰ ইলেকশ্যনৰ সময়ত সেই কেৰটিক চিটুৱেশ্যনটো এটা আপুনি আঁতৰাই ৰাখি পিছত সেইটো কাম কৰক বুলি কৈছে মই নকওঁ কাৰণ তেওঁলোকে প্ৰেক্টিচ কৰক আমি প্ৰেক্টিচ কৰা উচিত আজি যিখিনি কথা ক'বলৈ সাহস কৰিছোঁ সেই ক'ৰবাত যদি ভুল কৰিছোঁ আমি প্ৰেক্টিচ কৰি ভুল কৰা বুলি অনুভৱ কৰিছোঁ ক'ৰবাত যদি ভাল কৰিছোঁ আমি ভুল কৰিছোঁ ভাল কৰিছোঁ সেইবিলাক প্ৰেক্টিচ কৰাৰ কাৰণে আজি আমি এটা পৰ্যায়লৈ আহিব পাৰিছোঁ কিন্তু প্ৰেক্টিচ কৰা যেতিয়া ৰাজহুৱাভাৱে ওলাই যাব মই এতিয়া কংগ্ৰেছৰ পৰা ধৰক ইলেকশ্যন খেলোঁ মই হাৰিলোঁ পিছত ক'লোঁ মই প্ৰেক্টিচ কৰিছিলোঁ মই এবাৰ বেলেগত জইন কৰিম প্ৰেক্টিচটো কেনেকৈ হ'ব যদি সমৰ্থন লোৱাৰ পিছত ছাত্ৰ ৰাজনীতি মানে সংসদীয় ৰাজনীতি নহয় ন ছাত্ৰ ৰাজনীতি আমি আভাস পাইছোঁ আজি যে ভৱিষ্যতৰ ৰাজনীতি কি হ'ব বুজা নাই আপুনি ভৱিষ্যতৰ ৰাজনীতি কি হ'ব আমি আজি আভাস পাইছোঁ যে যেতিয়া প্ৰেছাৰ ক্ৰিয়েট হ'ব আজি নেতাই কাম কৰিব সেই প্ৰেছাৰ সেইটো আপুনি 10 বছৰ পিছৰ কথা কেনেকৈ গম পাব নিশ্চয় আপুনি 20 বছৰ আগত বিজেপি চৰকাৰ হ'ব বুলি ক'ব পাৰিছিল প্ৰাণজিৎ দাস এনেকুৱা যে ধৰি লওক আপুনি এসাঁজ ভাত খালে সেই ভাত মই অন্তত আজি এটা বস্তু মই নিজেও ইলেকশ্যন খেলিছিলোঁ ইউনিভাৰ্চিটিত মই নিজেও ছেক্ৰেটাৰী আছিলোঁ ইউনিভাৰ্চিটি ল কলেজৰ বা নিজৰ মহাবিদ্যালয় মই এটা বস্তু গম পালোঁ যে চিৰিয়াছলি কিন্তু এই দল সংগঠনৰ নহয় এটা কথা মানে ধৰি লওক আপুনি এসাঁজ ভাত খালে দিল্লী ইউনিভাৰ্চিটিৰ কথা বেলেগ আপুনি এসাঁজ ভাত খালে সেই ভাতসাঁজ সোৱাদ হৈছে নে নাই বা সেই ভাতসাঁজ খোৱাত কেনেকুৱা লাগিছে সেইটো জানিবলৈ আপুনি ৰান্ধনি হোৱাৰ কোনো প্ৰয়োজন নাই আপুনি কোনে কি কৰিছে কি কৰা নাই তাক জানিবলৈ আপুনি নিজে সোমাই ইলেকশ্যন খেলাৰ কোনো ধৰণৰ প্ৰয়োজন নাই খাব লাগিব তাত খাবলতে আপুনি সোমাই পৰিলে চিষ্টেমটোত কেতিয়াও সোমাই নপৰে আমি দেখিছোঁ আমি নিজে সোমোৱা যোৱা বহু বছৰ ধৰি বিশ্ববিদ্যালয় নিৰ্বাচনৰ সৈতে কিছু পৰিমাণে হয়তো জড়িত তাত গৈছোঁ প্ৰত্যেকবাৰে তেনেকুৱা উদাহৰণ আছে মানৱ চিষ্টেমটোত সোমাই আমি অৰবিন্দ কেজৰিৱালৰ উদাহৰণ ল'ব পাৰোঁ অৰবিন্দ কেজৰিৱালৰ উদাহৰণ ল'ব পাৰোঁ দেখিছোঁ দেখি কিনে এইটো কিন্তু স্পষ্টীকৰণ দিয়া নাই আপুনি জড়িত বুলি কৈছে আপুনি জড়িত বুলি স্পষ্টীকৰণ দিয়ক আৰু এই ছাত্ৰ হিচাপে কোনো সংগঠনৰ পলিটিকেল ইজ দা বিগেষ্ট ইমেচিউৰ পলিটিকেল ধন্যবাদ মানে অপশ্যন দুটা অপশ্যন দুটা আপুনি এসাঁজ ভাত খাওঁতে আপুনি ৰান্ধনি হ'ব নালাগে নহয় আপুনি খালেই গম পাব আৰু মই তাক দেখি গম পাইছোঁ তাক দেখি মই নিৰ্বাচন খেলিব নালাগে মই নিজে গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্বাচনত ভোটদান কৰিছোঁ আৰু এই ভোটদান কৰি গৈছোঁ আৰু ভোটদান কৰাতে নিৰ্বাচনী প্ৰক্ৰিয়াত এটা সোমাই যোৱা বুলি এটা বিষয় স্পষ্ট ধন্যবাদ এটা বিষয় স্পষ্ট প্ৰাণজিৎ দাসে ক'ব শেষ 30 ছেকেণ্ডত নিৰ্বাচনত ভোটদান কৰিব এতিয়া আৰু কাউণ্টাৰ ক্লেইম নহয় লাষ্ট 30 ছেকেণ্ডত এটাই কথা ক'ম সমূহ বিতৰ্কৰ মাজতে আমি এটাই কথা ক'ম জিলিকাব লুইটৰে পাৰ সাঁচি পাতে শিকাব আমাক ভাষা সাঁচি পাতে শিকাব ভাষা চিফুঙে আশা দিব ৰংঘৰে মেলি দিব দুৱাৰ আৰু আমি সকলোৱে একত্ৰিত হৈ এখনলৈ গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু লুইটৰ দিব পাৰি থকা সমূহ জাতি জনগোষ্ঠীক একত্ৰিত হৈ বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰাৰ বাবে আজিৰ ছাত্ৰ সমাজে উদ্যোগ লওক আৰু আজিৰ ছাত্ৰ সমাজৰ এই উদ্যোগৰ ফলতেই আৰম্ভ হওক গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু সমগ্ৰ অসমৰ মহাবিদ্যালয় ছাত্ৰকেইটা সভাৰ জয়যাত্ৰা নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী ছাত্ৰ প্ৰতিনিধিক অৱশ্যে সদায় দ্য বাৰ্ণিং টপিকৰ শেষত আমি ইতিবাচক কথাৰে আৰম্ভ কৰোঁ কিন্তু আজি এটা কথা মই ক'ব বিচাৰিছোঁ যে সাংঘাতিক ইতিবাচক নহয় গোটেই বিষয়টো যদি আমি চাওঁ এই নিৰ্বাচনক লৈ যিটো হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে বিশেষকৈ মই পুনৰবাৰ কৈছোঁ দিল্লী বিশ্ববিদ্যালয় JNU বিশ্ববিদ্যালয় পৰ্যায় পাবলৈ আমাৰ মহাবিদ্যালয় আমাৰ বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ পৰিপক্কতা আৰু অধিক প্ৰয়োজন আছে আৰু আশা কৰিছোঁ এইসকলৰ মাজৰ পৰা যিসকলে ভৱিষ্যতে নেতা হয় অন্ততঃ নিজৰ স্থিতিত অটল থাকি দেশ আৰু দহৰ সেৱা কৰি যায় ধন্যবাদ